everyone, welcome to ইগুহিপাঠ সকলোকে নতুন ক্লাছলৈকে আকৌ স্বাগতম জনাইছো আমি অলৰেডি সি সেটৰ কাৰণে তিনিটা ক্লাছ কমপ্লিট কৰিছো আৰু আজি আমাৰ চতুৰ্থটো ক্লাছ হ'ব আৰু আজিৰ এই ক্লাছতে আমি তিনিটা নতুন চেপ্টাৰ আলোচনা কৰিবলৈ গৈছো আৰু আই থিংক আজিৰ এই ক্লাছৰ পৰা মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন আমাৰ এক্সামত কমন পৰিব কাৰণ আজি আমি যিকেইটা চেপ্টাৰ আলোচনা কৰিবলৈ গৈ আছো এইকেইটা এনেকুৱা চেপ্টাৰ হয় য'ৰ পৰা কোনো এটা এক্সাম এনেকুৱা নাই য'ত কুৱেশ্যন অহা নাই আৰু এপিএসসি ফালৰ পৰা চাব গ'লে এইকেইটা চেপ্টাৰৰ কুৱেশ্যন অহাটো একদম চিয়ৰ তো ইয়াৰে যদি আমি চেপ্টাৰ কেইটাৰ নাম চাওঁ তো আমি অলৰেডি ইয়াতে এখন সিলেবাস ফলো কৰি আছিলো আৰু তাৰ পৰা মই কৈছিলো যে আমি 4টা ক্লাছ কৰিম টপ 100 কুৱেশ্যন কৈছিলো যে 100টা কুৱেশ্যন আমি এপ্ৰক্সিমেটলি আলোচনা কৰিম আমি তাৰ ভিতৰত অলৰেডি 4টা চেপ্টাৰ কমপ্লিট কৰিছো নাম্বাৰ সিস্টেম এলচিএম এণ্ড এইচচিএফ টাইম এণ্ড ৱৰ্ক এভাৰেজ টাইম স্পীড এণ্ড ডিসটেন্স আমাৰ 5টা চেপ্টাৰ কমপ্লিট হৈছে একচুয়ালি তো আজিৰ এই ক্লাছৰ আমি আকৌ 3টা চেপ্টাৰ কমপ্লিট কৰিম ৰেশিও পাৰ্চেন্টেজ এণ্ড প্ৰফিট এণ্ড লছ আৰু এই তিনিটা কমপ্লিট কৰাৰ লগে লগে আমি ক'ব গ'লে আমাৰ পাছিং মাৰ্কটো আহাৰ কাৰণে যিমানখিনি আমি কৰিব লাগে সিমানখিনিতো আমি পায়ে যাম ঠিক আছে এটা চেপ্টাৰ ৰৈ যাব সেইটো হৈছে মেনচুৰেশ্যনৰ মই আজিৰ এই ক্লাছতে অকণমান কথা মেনশ্যন কৰি দিম সো দ্যাট তোমালোকৰ এক্সামৰ কাৰণে কমপ্লিট হৈ যায় প্ৰিপাৰেচনটো বাকি ইয়াতে আৰু কেইটামান চেপ্টাৰ যদিও ৰৈ গৈছে তাৰ নাম্বাৰ অফ কুৱেশ্যন কম্পেয়াৰটিভলি কমকৈ আহে অৰ্থাৎ আমি এইকেইটা চেপ্টাৰ আৰু মেনচুৰেশ্যন পঢ়িলে আমাৰ ভালোখিনি প্ৰশ্ন এক্সামত কমন পৰিব লাগে হয়নে এতিয়া এক্সামৰ আগ মুহূৰ্তত আমি যেতিয়া পঢ়িব যাও আমি অকমান সিলেক্টিভ হৈ পঢ়িব লাগিব ন আমি তো গোটেইবিলাক বস্তু পঢ়িব নোৱাৰো তো সেই কাৰণে আমি অকমান সিলেক্টিভ হৈছো আমি অকল এইকেইটা চেপ্টাৰ আৰু লগতে মেনচুৰেশ্যনৰ কথাহে আজি আলোচনা কৰিবলৈ ওলাইছো আৰম্ভ কৰিছো ক্লাছটো ইয়াতে যদিও তোমালোকে দেখিবা যে প্ৰতিটো চেপ্টাৰত মই টাইপ ওয়াইজ কৰাই আছিলো মই এতিয়ালৈকে তিনিটা ক্লাছ কৰিছো তিনিটা ক্লাছতে আমি প্ৰতিটো চেপ্টাৰৰে কি টাইপৰ কুৱেশ্যন খুব ইম্পৰ্টেন্ট হয় ডাইৰেক্টলি আলোচনা কৰিছিলো এতিয়া ৰেশিও এণ্ড প্ৰপৰচন চেপ্টাৰটো আমাৰ এপিএসসিৰ ফালৰ পৰা ক'ব গ'লে এজ ৰিলেটেড প্ৰবলেম পইণ্ট ৰিলেটেড প্ৰবলেম বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে আৰু লগতে বেসিক প্ৰপৰচনৰ কুৱেশ্যন এটাও আমাৰ ইম্পৰ্টেন্ট হৈ পৰে আমি বেসিক প্ৰপৰচনৰ কুৱেশ্যন এটাও ডিসকাশন কৰিম সেইটো ডিসকাশন কৰি পেলাই আমি ইয়াতে এইটো চেপ্টাৰ সামৰণি মাৰিম প্ৰথমতে আৰম্ভ কৰিছো এজ ৰিলেটেড প্ৰবলেম কেনেকুৱানো প্ৰশ্ন আহিব যিহেতু বেছি সময় নাই আমি বহুত বেছি কুৱেশ্যন ডিসকাশন কৰিব নোৱাৰো আমি এটা কুৱেশ্যন ডিসকাশন কৰি পেলাই আমাৰ এই ৰিভিজনটো সমাপ্ত কৰিব লাগিব যদি মই এজ ৰিলেটেড কুৱেশ্যন বুলি কওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে য'ত আমাক কৈছে প্ৰেজেন্ট এজেছ অফ সমীৰ এণ্ড আনন্দ আৰ ইন দ্য ৰেশিও অফ 5:4 আনন্দ এণ্ড সমীৰৰ প্ৰেজেন্ট এজৰ ৰেশিও আমাক দিয়া আছে লগতে কৈছে 3 years hence 3 বছৰৰ পাছৰ কথা কৈছে 3 বছৰ পাছত the ratio of their ages will be 11:9 তো ইয়াতে যদি চাও আমাক বৰ্তমানৰ ৰেশিওটো দিয়া আছে 5:4 আমাক কৈছে 3 বছৰ পাছত মানে এইটো বয়স হৈছে বৰ্তমানৰ এইটো প্ৰেজেন্ট ইয়াৰে পৰা 3 বছৰ পাছত বুলি ক'লে +3 হ'ব ন বয়সটো 3 বছৰ বাঢ়ি যাব কি হ'ব বুলি কৈছে 11:9 হ'ব অনুপাতটো কি হৈ যাব 11:9 এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন আহে যেতিয়া আমাক দুটা অনুপাত এটাই প্ৰশ্ন দিয়া থাকে লগতে যদি কিবা প্লাস মাইনাস হয় আমি কি মেথড ইউজ কৰো আমি ক্ৰস মাল্টিপ্লিকেশন মেথড ইউজ কৰো আমি কি কৰিব লাগে সিম্পলি এবাৰ 9 ৰ লগত 5 টো পূৰণ কৰা এবাৰ 11 ৰ লগত 4 পূৰণ দেখিবা 9 5 গুণ 45 11 4 গুণ 44 এটা এই সংখ্যাৰ দুটাৰ পাৰ্থক্য কিমান এনেকৈ ক্ৰস মাল্টিপ্লাই কৰি পেলাই পাৰ্থক্যটো ল'ব লাগে অৰ্থাৎ ইয়াতে পাৰ্থক্য আহিব 1 ৰেশিও এটা অনুপাত পাৰ্থক্য আহিব 9 5 গুণ 45 11 4 গুণ 44 45 ৰ পৰা 44 বিয়োগ কৰিলে 1 ৰেশিও নেক্সট কি কৰিবা আকৌ ক্ৰস মাল্টিপ্লিকেশন তো এই মেথডটোৰ নামটো মনত ৰখা মানেই হৈছে মেথডটো মনত ৰখা তোমালোকে যদি নামটো মনত ৰাখা যে ক্ৰস মাল্টিপ্লিকেশন মেথড তাৰ মানে তোমালোকৰ এই গোটেই ক্যালকুলেশন কৰা টেকনিকটো মনত থাকিব আমি ক্ৰস কৰি পেলাই পূৰণ কৰিব লাগে 9 ৰ লগত 3 পূৰণ 9 3 গুণ 27 11 ৰ লগত 3 পূৰণ 11 3 গুণ 33 33 and 27 ৰ মাজত ডিফাৰেন্স কিমান তো ডিফাৰেন্স ইকুৱেল 6 মানে আমি ক'ব পাৰিম যে 1 ৰেশিও ইকুৱেল 6 যদি এটা অনুপাত সমান 6 হয় মানে পাঁচটা অনুপাত মানে কিমান হ'ব তো পাঁচটা অনুপাত মানে আমি ইয়াতে লিখিব পাৰিম 5 6 গুণ 30 আৰু চাৰিটা অনুপাত মানে কিমান এইটোৰ আমি লিখিব পাৰিম 6 4 গুণ 24 মানে আমি গম পাই গলো সিহঁতৰ বৰ্তমান বয়সৰ বয়স কিমান হয় এজনৰ বয়স আছে 30 বছৰ এজনৰ 24 বছৰ আমাক উলিয়াব কি দিছিলে হোৱাট ইজ দা আনন্দস প্ৰেজেন্ট এজ আনন্দৰ বয়স কোনটো সেকেন্ডটো অৰ্থাৎ 24 বছৰে হৈ যাব এইটো কোৱেশ্চনৰ আমাৰ কাৰেক্ট আনসাৰ তো কিমাননো টাইম লাগিছে জাস্ট ৰেশিও দুটা বহাবলৈ বাকি আছিল যদি এনেকৈ তোমালোকৰ টাফ লাগিছে তোমালোকে ইয়াতে বেসিক মেথড ইউজ কৰিব পাৰিবা য'ত আমি এনেকৈ লিখো যে প্ৰথমতে সিহঁতৰ বয়সৰ অনুপাত আছিল 5 আৰু 5:4 যেটো আমি 5x আৰু 4x বুলি লিখিছো আমাক কৈছে 3 বছৰ পাছত মানে +3 3 বছৰ পাছত হেতৰ বয়সৰ অনুপাত কিমান হ'ব 11:9 এনেকৈ লিখি পেলাই এইটো সলভ কৰি দিয়ে ইয়াৰে পৰা তোমালোকে পাবা x = 6 আৰু ইয়াৰে পৰা তোমালোকে 4x = উলিয়াব পাৰিবা 4 পূৰণ 6 24 বছৰ হৈ যাব লৰাজনৰ বয়স আনন্দৰ তো এনেকেও তোমালোকে ইকুৱেশন বনাই পেলাই কৰিব পাৰিবা তো কোনো প্ৰবলেম নাই আৰু লগতে ক্ৰস মাল্টিপ্লিকেশন মেথডো ইউজ কৰিব পাৰিবা নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা
এটা আমাক কইন ৰিলেটেড প্ৰব্লেম কৈছে মই অলৰেডি কৈছিলো যে ৰেচিঅ এণ্ড প্ৰপৰচন চেপ্টাৰটো দুটা কুৱেশ্যনে খুব বেছি ইম্পৰ্টেন্ট হৈ পৰে এনেইতো বহুত বস্তু আছে লগতে ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনো আমাৰ ইম্পৰ্টেন্ট হয় কিন্তু একদম যদি এতিয়া এক্সামৰ আগমুহূৰ্তত খুব বেছি ইম্পৰ্টেন্ট বুলি ক'ব যাওঁ তেতিয়াহ'লে এইটো কুৱেশ্যন এটা ইম্পৰ্টেন্ট হৈ পৰে হয়তো এনেকুৱা হ'ব পাৰে 5 তাৰিখে এক্সাম দি আহি পেলাই তোমালোকে ক'লা যে কইন ৰিলেটেড প্ৰব্লেম এটা আহিছে ইয়াতে কি কৈছে ইন এ বেগ দেয়াৰ আৰ কইনছ অফ 25 পেছা 10 পেছা এণ্ড 5 পেছা ইন দ্য ৰেচিঅ অফ 1:2:3 1 অনুপাত 2 অনুপাত 3 অনুপাতৰ এইকেইটা মুদ্ৰা আছে লগতে কৈছে দিয়াৰ আৰ ₹13 মানে টোটেল 31 টকা আছে আমাক এটা কৈছে 5 পইচাৰ মুদ্ৰা কিমানটা আছে যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি কি মেথড ইউজ কৰো আমি ইয়াতে সাকসেসিভ কেস মেথড ইউজ কৰো আমি প্ৰথমতে লিখি ল'ম ইয়াতে ডিনোমিনেশ্যন তাৰ পাছত লিখি ল'ম নাম্বাৰ অফ কইনছ আৰু শেষৰ আমি লিখিম ইয়াতে ভ্যালু ইয়েস আৰু যদি ইয়াতে চাও ডিনোমিনেশ্যনত কি কি আছে 25 পইচা 10 পইচা আৰু 5 পইচা 25 পইচা বুলি ক'লে হলে ইয়াতে মই কি লিখিম 25 লিখিলো দেন 10 পইচা বুলি কৈছে 10 লিখিছো আৰু 5 পইচা বুলি কৈছে 5 লিখিছো নেক্সট আমাক কি কৈছে সিহঁতৰ ৰেচিঅ সিহঁতৰ মুদ্ৰাৰ সংখ্যাৰ অনুপাতত দিয়া আছে অৰ্থাৎ 1:2:3 দিয়া আছে এতিয়া এইখিনি যদি আমি পূৰণ কৰিবলৈ চাও ইয়াতে আহিব 25 ইয়াতে আহিব আমাৰ 20 ইয়াতে আহিব আমাৰ 15 এইখিনি যদি আকৌ সৰু কৰিবলৈ চাও 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 তো ফাইনালি আমাৰ ৰেচিঅ কিমান আহিছে ফাইনালি আমাৰ ভ্যালুৰ যিটো ৰেচিঅ আছে সেইটো আহিছে 5:4:3 হয় এইটো হৈছে আমাৰ ভ্যালুৰ ৰেচিঅ আৰু ইয়াতে যদি মন কৰো ইয়াতে দেখিবা তোমালোকে টোটেল পইচা কিমান আছে 30 টকা আৰু ইয়াতে যদি ক্যালকুলেট কৰো 5 4 9 10 11 12 মানে 12 অনুপাত আছে যিটো ভ্যালুৰ ৰেচিঅ আছে এইটো হৈছে 12 অনুপাত আৰু এই 12 যিটো অনুপাত আছে 12 ৰেচিঅ এইটোকে তো আমি কম ন 30 रुपीसৰ সমান কিয় কৈ আছো এতিয়া এতিয়া চোৱা মই কোনোবা এটা ক্লাছত ফাৰ্ষ্ট ক্লাছটো নেকি মই ৰিসেন্টলি কমেন্ট চেক কৰোতে পাইছিলো কোনোবা এজনে কৈছে এই কি পঢ়াই আছে একো বুজি পোৱা নাই এতিয়া কথাটো এনেকুৱা হয় ন এক্সামৰ এই আগমুহূৰ্তত এক্সামৰ যদি এই জাস্ট দুদিন আগত যদি পঢ়িব আহিছো তেতিয়াহ'লে তোমালোকে কেনেকে এক্সপেক্ট কৰিব পাৰা যে মই এইবিলাক বস্তু ক'ৰ পৰা কেনেকে আহিছে সব বুজাব পাৰিম পসিবল নহয় ন এতিয়া এইটো ক্লাছৰ কাৰণে ওয়েলকাম কাক কৰি আছো মই যিসকলৰ মেথছত অকণমান হলেও বেসিক্স আছে এতিয়া যদি একদমেই বেসিক নাই তো এতিয়া যদি মই বেসিক পঢ়াবলৈ যাওঁ তেতিয়াহ'লে খতমেই নহব এটা চেপ্টাৰ এদিনত ক্লাছ কৰাটো পসিবল জানো আমি এটা চেপ্টাৰ কমপ্লিট কৰিবলৈ 4টা মান ঘন্টা লওঁ অৰ্থাৎ 4টা ক্লাছ লওঁ 4 ঘন্টা 4 ঘন্টাৰ ক্লাছ এটা আমি এটা চেপ্টাৰৰ কৰোতে যায় আৰু আজি এক্সামৰ আগত আমি এটা ক্লাছত 3টা চেপ্টাৰ পঢ়িব গৈ আছো জাস্ট ইমেজিন কৰা কেনেকে পসিবল পার্সেন্টেজ চেপ্টাৰটো পঢ়িবলৈ 7টা মান ক্লাছ লাগে পার্সেন্টেজৰ বেসিকৰ পৰা যদি পঢ়িব লাগে টাইম লাগিব আমি যিমানে বেছি সময় ইনভেস্ট কৰি আমি সিমানে বেছি বুজি পাম বস্তুবিলাক এতিয়া ইয়াতে যেটোকে আমি জাস্ট কালি এক্সাম আছে আজি মই কি ক'ব বিচাৰিছো যে কোনকেইটা পোৰশন ইম্পৰ্টেন্ট এইটো কুৱেশ্যন যে কৰাই আছো ইয়াৰে পৰা এইটো নহয় যে এই কুৱেশ্যনটো ইয়াতে বুজি পাব লাগে কথাটো হৈছে যে এইটো কুৱেশ্যন ইম্পৰ্টেন্ট তো এইটোৰ লগত যদি তোমালোকে কনসেপ্ট আগতে পঢ়িছিলা ৰিভাইজ কৰা যদি অলপমান পাহৰিছা হয়তো এইখিনি দেখি পেলাই মনত পৰিব ঠিক আছে যদি তোমালোকে নিজে কিবা বেলেগ মেথডত সলভ কৰা হয়তো সেইটো মেথডতো ইয়াৰে এনসাৰ আহিব তো সেইখিনি বস্তুহে মই আজি বুজাব পাৰিম এক্সামৰ আগমুহূৰ্তত মই জনাব পাৰিম যে কোনখিনি ইম্পৰ্টেন্ট ওকে আৰু যদি কোনোবাই প্ৰেক্টিস কৰিব বিচাৰে যে নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰিব বিচাৰো কিবা বুক সাজেষ্ট কৰিব নেকি তেতিয়াহ'লে তোমালোকে নিশ্চয় পাৰচেজ কৰিব পাৰা ম্যাথমেটিক্সৰ কেপচুল এই বুকখনৰ পৰা তোমালোকে ইচ্ছা কৰিলে নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰিব পাৰিবা খুব সৰু কিতাপ এখন হয় কেইটামান কুৱেশ্যনে আছে আৰু এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যনখিনি অকল ইয়াতে কভাৰ কৰা আছে যদি তোমালোকে ইয়াৰেও কুৱেশ্যন গোটেইখিনি সলভ কৰিব পাৰা মই ভাবো ইয়াৰে পৰাই আমাৰ এপিএসসিৰ বাবে দেখাই দিম ঠিক আছে যদি এতিয়া ট্ৰাষ্ট নাই এক্সামৰ পাছত যেতিয়া পেপাৰখন এনালাইজ কৰিম তেতিয়া তোমালোকে আহি যাবা এই ক্লাছটো চাবলৈ তেতিয়া মই দেখাই দিম এইখনৰ পৰা কিমানটা কুৱেশ্যন কমন পৰিছে এতিয়া চোৱা এক্সাম আহাই নাই এক্সাম নাহোতে কিতাপ প্ৰিন্ট হৈ ৰখি আছে এক্সামৰ পাছত মই কৈছো দেখাই দিম কিমানটা কুৱেশ্যন কমন পৰে তাৰ পিছত তোমালোকে চাই ল'বা যে এইখন কিমান বেছি বেনিফিচিয়েল হ'বলৈ গৈ আছে এক্সামৰ কাৰণে ইয়াতে আমি ৰেচিঅ কেইটা দেখিছো 12 ৰেচিঅ ইকুৱেল 30 আমাক উলিয়াব কি দিছে 5 পইচাৰ মুদ্ৰা কিমানটা আছে এতিয়া 5 পইচাৰ মুদ্ৰা উলিওৱাৰ কাৰণে প্ৰথমতে তোমালোকে উলিওৱা যে 5 পইচাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই কিমান টকা হৈছে তো ইয়াতে দেখিছো 3 ৰেচিঅ 3 ৰেচিঅ তো 3 ৰেচিঅৰ ভ্যালুটো উলাই লোৱা মই যদি 4 ৰে হৰণ কৰো এইটো 3 আহিব ইয়াতে 4 ৰে হৰণ কৰিলে 4 7 গুণ 28 তো 4 5 গুণ 20 7.5 মানে আমি দেখিলো 3 ৰেচিঅ সমান 7.5 ঠিক আছে মই 3 ৰেচিঅ কিয় ওলাইছো ইয়াতে 3 আছে ন মানে আমি ইয়াৰে পৰা গম পালো যে 7.5 rupees ঠিক আছে এই যে 5 পইচাৰ মুদ্ৰা কেইটা আছে সেই 5 পইচাৰ মুদ্ৰাবিলাক লগ হৈ পেলাই 7.5 টকা হৈছে এটা 7.5 টকাটো আমি যদি পইচাত কনভাৰ্ট কৰো কিমান টকা হ'ব 750 পইচা হয় এটা 5 পইচাৰ মুদ্ৰা লগ হৈ আছে ন তো যিমান পইচাৰ মুদ্ৰা আছে সেইটোৰে হৰণ কৰিলে কি উলিয়াব ওলাব টোটেল নাম্বাৰ অফ কইনস কিয় আমি যদি ফৰ্মুলাৰ ফালে আহো ফৰ্মুলাটো আছিলে ডিনোমিনেশ্যন ইনটু নাম্বাৰ অফ কইনস ইকুৱেল ভ্যালু এটা যদি নাম্বাৰ অফ কইনস উলিয়াব লাগে যিটো ভ্যালু থাকিব ইয়াতে যিটো 750 আছে 750 পাইছো ন ভ্যালু এই 750ক ডিনোমিনেশ্যনেৰে হৰণ ডিনোমিনেশ্যন মানে কি যিটো লিখা আছে 5 পইচাৰ মুদ্ৰা মানে 5 হৰণ কৰিলে দেখিবা
15 150টা মানে 150টা ইয়াতে কি আছে 5 পইচাৰ মুদ্ৰা আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো এতিয়া ইয়াতে নেক্সট কুৱেশ্যন বুলিলে তোমালোকে দেখিলা পাৰ্চেন্টেজ কিন্তু মই কৈছিলো যে ইয়াতে আৰু এটা বস্তু আমি শিকিব লগা আছে সেইটো হৈছে আমাৰ প্ৰপৰচনৰ সমানুপাতৰ এটা কুৱেশ্যন যিটো আমাৰ এক্সামত আহে সমানুপাতৰ বহুত বেছি টাফ নহয় ইজি কুৱেশ্যন এটাই আছে আমাক কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু দিয়ে 15 ইয়াতে কৈ দিলে 5 সৰি 15:7 সমানুপাত দি দিলে আমাক x ইজটো আমাক দি দিলে 14 তো আমাক এনেকুৱা ধৰণৰ কেতিয়াবা এক্সামত অনুপাত দিয়ে দি পেলাই কয় ইয়াৰে পৰা x ৰ মানটো উলিওৱা সদায় মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ সমানুপাতৰ কুৱেশ্যন দিয়ে তোমালোকে সিম্পলি কি কৰিব লাগে এই মেথডটো ইউজ কৰিব লাগে আমি যেতিয়া a অনুপাত b সমানুপাত c অনুপাত d বুলি কওঁ ন এইটো আমি এটা ষ্ট্ৰাকচাৰত লিখিব পাৰো লাইক এনেকে a/b = c/d ঠিক আছে এইটো ফাৰ্স্ট প্ৰপৰচন বুলি কয় এইটো সেকেন্ড এইটো থাৰ্ড এইটো ফোর্থ প্ৰপৰচন ঠিক একেদৰে যদি এইটো কুৱেশ্যনৰ ফালে চাও ইয়াৰে 15 টোক আমি a ৰ জায়গাত লিখিম ন তো ইয়াতে আহিব 15 / s7 is equal আমাৰ কিমান আহিব x / আহিব 14 ইয়াতে যদি চোৱা 7 ৰে 14 দুবাৰ কাটিব পাৰিম দুইটো আকৌ ইপিনে আহিলে কি হৈ যাব ফাইনালি আমাৰ এনসাৰ আহি যাব 30 তো আমি কম x ৰ ভ্যালু আহিব ইয়াতে 30 বুজি পালা সকলোৱে তো এনেকৈ আমি সলভ কৰিম যদি সমানুপাতৰ প্ৰশ্ন আহে কেতিয়াবা এনেকুৱা প্ৰশ্ন আমাৰ এক্সামত আহে দেখা যায় যত আমাক কব যত আমাক এনেকুৱা ধৰণৰ কথা কব 13:5 সমানুপাত আমাক কৈ দিলে 28 অনুপাত আমাক কৈ দিলে ইয়াতে 12 এতিয়া ইয়াতে তোমালোকক মই সমানুপাত কেইটা গুচাই দিছো ইয়াতে আমাক কব 13:5 28 13:5 28 আৰু 12 ৰ লগত কি যোগ কৰিব লাগিব ঠিক আছে এইটো কুৱেশ্যনো কেতিয়াবা এক্সামত আহে তো এইটো চাই লোৱা আমাক কেতিয়াবা এনেকুৱা কথা কয় যে 13:5 28 আৰু 12 ৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিব লাগিব এই সংখ্যা চাৰিটাৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিব লাগিব বা কেতিয়াবা কয় কি বিয়োগ কৰিব লাগিব যাতে এই সংখ্যা কেইটা সমানুপাতত থাকে ঠিক আছে আমাক এইটো কথা কয় এইকেইটা সংখ্যাৰ লগত কি যোগ কৰিম কি বিয়োগ কৰিম যাতে সমানুপাতত থাকে তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি সিম্পলি কি কৰি লম প্ৰথমতে 13/5 লিখি লম তাৰপিছত ইয়াতে কি লিখিম 28/12 এটা চোৱা ইহত যদি সমানুপাতত থাকে মানে এনেকুৱা হ'ব লাগিব সমানুপাত মানে কি সমানুপাত মানে এইটো ষ্ট্ৰাকচাৰ a/b = c/d এইটো কি বুলি কওঁ আমি সমানুপাত বুলি কওঁ এতিয়া যদি চাৰিটা সংখ্যা সমানুপাতত থাকিব বিচাৰে মানে এনেকুৱা হ'ব লাগিব এতিয়া ইয়াতে কৈছে কি যোগ কৰিব লাগিব মানে ইহতৰ লগত কিবা এটা যোগ কৰিব লাগিব তো আমি ধৰি ললো যে গোটেই কেইটাৰ লগত এটা x যোগ কৰিম গোটেই কেইটাৰ লগত যদি x এটা যোগ কৰা হয় তাহলে গোটেই কেইটা সংখ্যা সমানুপাতত থাকিব এনেকৈ ধৰি ললো এতিয়া এইখিনি আমি ক্যালকুলেট কৰি পেলাই x ৰ মানটো উলিয়ালে আমাৰ এনসাৰ আহি যাব ঠিক আছে এটা এইটো কিবা শর্ট ট্ৰিক লাগে নেকি ইয়েস শর্ট ট্ৰিক এটাও আছে শর্ট ট্ৰিকটো এনেকুৱা প্ৰথমতে তোমালোকে লিখি ল'ব লাগে এনেকৈ 13/5 is equal তোমালোকে লিখি ল'ব লাগে 28/12 দেন তোমালোকে ভাবিব লাগে যে এই সংখ্যা কেইটা প্ৰথমতে পূৰণ কৰি পেলাই পাৰ্থক্য ল'ব লাগে মানে এবাৰ 13 পূৰণ 12 কৰিম ঠিক আছে 13 12 গুণ কিমান আহিব 144 ৰ লগত 12 যোগ কৰিলে 156 আৰু 28 5 গুণ কিমান আহিব 20 5 গুণ 100 8 5 গুণ 40 তো 140 আহিল মই কি কৰিছো এবাৰ মই পূৰণ কৰিছো 12 আৰু 13 156 পাইছো মই এবাৰ কি কৰিছো 28 পূৰণ 5 কৰিছো তো তেনেকে মই কি পালো 156 আৰু 140 মই ইহত দুটা সংখ্যাৰ পাৰ্থক্য ল'ব লাগে দেন কি কৰিবা দেন 13 আৰু 12 এবাৰ যোগ কৰি দিয়া 13 আৰু 12 যোগ কৰিলে কিমান আহিব 25 28 আৰু 5 যোগ কৰিলে কিমান আহিব 33 তো 33 - 25 মানে কি কৰিম আকৌ এবাৰ ৰিপিট কৰিছো এবাৰ ক্ৰস মাল্টিপ্লাই কৰি পেলাই ডিফাৰেন্স ল'ব লাগে ললো ডিফাৰেন্স এবাৰ ক্ৰস কৰি পেলাই যোগ কৰিব লাগে মানে 13 আৰু 12 যোগ 28 আৰু 5 যোগ কৰি পেলাই সিহঁতৰ পাৰ্থক্য তো ইয়াতে তোমালোকে দেখিবা ইয়াতে আমাৰ কিমান আহিছে 16 আৰু ইয়াতে পাৰ্থক্য কিমান আহিছে 8 8 যেতিয়া 16 হৰণ কৰিবা আহিব 2 মানে 2 সংখ্যা এটা যদি মই ইহতৰ লগত যোগ কৰি দিও 2 যদি যোগ কৰি দিও গোটেই কেইটা সংখ্যা সমানুপাতত থাকিব পইণ্টটো বুজি পালা যদি এনেকৈ তোমালোকে সলভ কৰিব যোৱা ইয়াতেও এনসাৰ আহিব হয়তো এইটো অকমান দীঘলীয়া মেথড হ'ব বহুত কেইটা ক্যালকুলেশন কৰিব লাগিব ইয়াতে কি হয় এইটো শর্ট ট্ৰিক হয় ইয়াতে আমি কি কৰিছো ক্ৰস কৰি পেলাই পূৰণ কৰি পেলাই পাৰ্থক্য ক্ৰস কৰি পেলাই যোগ কৰি পেলাই পাৰ্থক্য ঠিক আছে তো আমি কম গোটেই কেইটা সংখ্যাৰ লগত যদি 2 এটা যোগ কৰা হয় তেতিয়াহলে এই গোটেই কেইটা সংখ্যায়ে সমানুপাতত থাকিব দ্যাটস ইট এইটো হৈ গল আমাৰ অনুপাত আৰু সমানুপাতৰ কেইটামান প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন বুলি ক'বলৈ গ'লে এতিয়া যদি তোমালোকে যদি ইয়াতে আৰু ক'ব যোৱা যে আৰু কিবা ইম্পৰ্টেন্ট আছে নে চেপ্টাৰটোৰ গোটেইবিলাকে ইম্পৰ্টেন্ট হ'ব যায় কিন্তু তাৰে ভিতৰত মোষ্ট ইম্পৰ্টেন্ট বুলি ক'ব গ'লে এইখিনিয়ে মই আজিৰ কাৰণে এৰিছো
নেক্সট আহিছো এটা নেক্সট চেপ্টাৰ পাৰ্চেন্টেজ চেপ্টাৰটো বহুত কোৱেশ্চন আছে মই ক'লোৱে অলৰেডি পাৰ্চেন্টেজ চেপ্টাৰটো শিকিবলৈ আমাক 6 ঘণ্টামান সময় লাগে আমি যদি বেসিক্সৰ পৰা শিকিবলৈ যাওঁ 6 আৱাৰ্ছ মান টাইম লাগে কিন্তু আমি যদি এতিয়া এক্সাম পাৰ্সপেক্টিভত যে 10 মিনিটৰ বা 15 মিনিটৰ খতম কৰিব লাগে আমি এইকেইটাহে ইম্পৰ্টেন্ট কুৱেশ্চন বুলি ক'ম এটা প্ৰথমটো আছে স্যালাৰি বেসড কুৱেশ্চন মই কুৱেশ্চনৰ থ্ৰুৰে বুজাব গ'লে আই থিংক বেছিহে টাইম যাব তো মই এটা ট্ৰাই কৰিছো অলপমান তোমালোকক এটা আইডিয়া সহজতে দিয়াৰ কাৰণে স্যালাৰি বেসড কুৱেশ্চন কেনেকুৱা আহিব পাৰে আমাক কয় যে এজন মানুহে তেওঁৰ দৰমহাৰ পৰা 10% ঘৰ ভৰা নেক্সট পেজত দেখাই দিছো এজন মানুহে তেওঁৰ দৰমহাৰ পৰা 10% হাউস ৰেন্ট ঘৰ ভৰাত 10% খৰচ কৰিছে আমাক কব মানুহজনে খোৱাৰ নামত ফুডৰ নামত খৰচ কৰিছে 15% আমাক কব 5% মানুহজনে খৰচ কৰিছে ট্ৰেভেলিঙত কিমান খৰচ কৰিছে ট্ৰেভেলিঙত মানুহজনে খৰচ কৰিছে 5% তো এইখিনি হৈছে মানুহজনৰ খৰচ আৰু অৱশেষত মানুহজনে 800 টকা জমা কৰিছে 800 টকা কি কৰিছে সেভিংস 800 টকা জমা কৰিছে এতিয়া তোমালোকে ক'ব লাগে মানুহজনৰ স্যালাৰি কিমান তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এক্সামত আহে ঠিক আছে এইটো কয় দৰমহা ৰিলেটেড প্ৰশ্ন দৰমহাৰ লগত জড়িত প্ৰশ্ন কৰাৰ কাৰণে বহুত বেছি মেথছ জানিব নালাগে অলপমান কমন সেন্স লাগে কমন সেন্স মানে কেনেকুৱা যেতিয়া আমাক ইয়াতে কৈছে যে এজন মানুহে তেওঁৰ দৰমহাৰ ঘৰ ভাড়াৰ নামত দিয়ে 10% ঘৰ ভৰা 10% খোৱাৰ নামত 15 আৰু ট্ৰেভেলিঙৰ 5% মানে টোটেল কিমান খৰচা কৰিলে তো টোটেল খৰচা কৰিছে ইয়াতে 15 পাছে 20 হয় 30% মানে 30% টোটেল খৰচা এতিয়া মানুহ এজনৰ দৰমহা কিমান হয়নো দৰমহা সদায় আমি এজিউম কৰো 100% বুলি যদি দৰমহা 100% বুলি এজিউম কৰো তেল 30% কি হ'ল খৰচা মানে কম আমি 70% হৈছে সেভিংস আৰু 30% আমাৰ কি হয় খৰচা দুইটা লগ লাগি পেলাই 100% আমি স্যালাৰি বুলি কওঁ এতিয়া আমাক কোৱেশ্চনত কি দিয়া আছে এইটো 800 নালাগে 700 লৈ লোৱা ঠিক আছে এইটো 700 লৈ লোৱা ক্যালকুলেশনটো ইজি হ'ব তো আমাক এটা কৈছে মানুহজনে 700 টকা জমা কৰিছে যদি 700 টকা জমা কৰিছে এইটো 70% সমান নহব জানো নিশ্চয় হ'ব কাৰণ 70% তো এটা 700 টকাৰ সমান আমাকতো কৈছে ন মানুহজনে 700 টকা জমা কৰে তো ইয়াৰে পৰা তোমালোকে দেখিবা 1% ইকুৱেল আহিব 10 টকা যদি 1% ইকুৱেল 10 টকা হয় আমাক উলিয়াব কি দিছে দৰমহা কিমান তো দৰমহা মানে কিমান 100% তো 100% উলিওৱাৰ কাৰণে এইফালে 100 এটা মানি দিলে এইফালে ডাবল জিৰ' আহি যাব অৰ্থাৎ 1000 rupees মানুহজনৰ দৰমহা তো এক্সামৰ হয়তো তোমালোকক ডাটা বিলাক অলপমান বেলেগ দিব কিন্তু মৰেল অফ দা ষ্টৰী এইখিনিয়ে থাকিব ইয়াতে আমাক মানুহৰ খৰচাটো দিয়া থাকিব আমাক কিমান সঞ্চয় কৰিছে এইটো দিয়া থাকিব আমাক তাৰ পৰা স্যালাৰি উলিয়াব দিব দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এতিয়া এইটো কোৱেশ্চন এৰে কি কৈছে চোৱা আমাক কৈছে কিষানে স্পেন্ড কৰিছে 30% অফ হিজ স্যালাৰি অন ফুড 30% খোৱা বস্তু খৰচ কৰিছে আৰু ডোনেট কৰিছে 3% ইন এ চেৰিটেবল ট্ৰাষ্ট এণ্ড নেক্সট 3% কি কৰিছে ডোনেট কৰিছে মানে টোটেল কিমান খৰচা কৰিলে টোটেল খৰচ কৰিলে 33% আমাক কি কৈছে হি স্পেন্ডস 2310 টকা অন দিস টু আইটেম আমাক কৈছে মানুহজনে টোটেল ইমান টকা খৰচা কৰিছে এটা এই যে টোটেল খৰচা কৰা বুলি কৈছে বা মানুহজনৰ টোটেল খৰচা কিমান 33% ন 30% আৰু 3% 33% তো 33% তো 2310 টকাৰ সমান হ'ব নহয় জানো তো 33% যদি 2310 টকাৰ সমান হয় আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে মানুহজনৰ স্যালাৰি মানে আমি 100% উলিয়াব লাগে এটা মই যদি ইয়াতে ডিভাইড কৰিবলৈ যাওঁ মই দেখিম 11 ৰে কাটি দিয়া এইটো 3 বাৰ আৰু 11 এইটো কাটিলে 11 2 গুণ 22 11 1 গুণ 11 210 আহি গ'ল দেন 3 ৰে এইটো কাটিব গ'লে 1% ইকুৱেল আমি পাই যাওঁ 70 টকা যদি 1% ইকুৱেল 70 হয় আমাক উলিয়াব কি দিছে 100% ন স্যালাৰি উলিয়াব দিছে মানে 100% উলিয়াব লাগে মানে 100 এটা মাল্টিপ্লাই কৰিব লাগে তো 7000 এ হৈ যাব এই মানুহজনৰ দৰমহা ক্লিয়াৰ নে সকলোৰে কিমাননো টাইম লাগিছে টাইম লগাই নাই কেৱল কনসেপ্টটো দেৰি আছিল যদি কনসেপ্ট নিজৰ লগত আছে কোৱেশ্চন সদায় ইজিয়ে হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো ক্যান্ডিডেট হু স্কোৰ 30% and failed by 5 marks এজন মানুহে 30% মাৰ্ক পাইছে আৰু 30% মাৰ্ক পাই পেলাইও 5 মাৰ্কছৰ কাৰণে ফেইল কৰিছে ওকে এজন মানুহে 30% মাৰ্ক পাইছে আৰু পাই পেলাই 5 মাৰ্কছৰ কাৰণে ফেইল কৰিছে লগতে কৈছে while another candidate who secured 40% মাৰ্ক মানে আন এজন ক্যান্ডিডেটে 40% মাৰ্ক পাইছে চাবাৰে 5 মাৰ্কৰ কাৰণে ফেইল by 5 marks 30% পোৱাৰ পাছতো আৰু লগতে 40% পোৱা জনে কি হৈছে 10 মাৰ্কৰ কাৰণে পাছ কৰিছে 5 by 10 marks এতিয়া ইয়াতে যদি আমি চাও পার্সেন্টেজৰ ডিফারেন্স কিমান আছে ইহঁত দুয়োজনৰ মাজত নম্বৰৰ পাৰ্থক্য আছে 10% আৰু এই 10% নম্বৰটোৱে কি কৰিছে এই 10% নম্বৰটো যে এই লৰাজনে বেছি পালে তাৰ কাৰণে কি হ'ল চোৱা 5 নম্বৰৰ কাৰণে এইজনে ফেইল কৰি আছিল কিন্তু এইজনে এক্সট্ৰা 10 নম্বৰ পাইছে মানে টোটেলত 15 নম্বৰৰ ডিফারেন্স আছে ন আমি যদি কওঁ যে পাসিং মাৰ্ক হৈছে 100 পাসিং মাৰ্ক যদি 100 বুলি ধৰি লও ধৰা হ'ল পাসিং মাৰ্ক 100 তেতিয়ালে এই লৰাজনে কি হৈছে 5 নম্বৰৰ কাৰণে ফেইল মানে 95 মাৰ্ক পাইছে হয় না 95 মাৰ্ক পাবো 5 নম্বৰৰ কাৰণে যদি ফেইল কৰিছে আৰু এই লৰাজনে 10 নম্বৰৰ কাৰণে পাস কৰিছে মানে 110 মাৰ্কস পাবো এটা এজনে পাইছে 95 এজনে 110 নম্বৰ মানে পাৰ্থক্য কিমান
তো নম্বৰৰ ডিফাৰেন্স হৈছে ইয়াতে 15 নম্বৰ মানে 10% সমান আমি গম পাই গলো 15 মাৰ্কস আমাক উলিয়াব কি দিছে মিনিমাম মাৰ্কস টু ৰিকুৱাৰ্ড টু পাস আমাক কৈছে পাসিং মাৰ্ক উলিওৱা এতিয়া চোৱা 10% মানে 15 নম্বৰ 30% মানে কিমান হ'ব 30% মানে 3 এটা পূৰণ কৰি দিয়া তো 3 পূৰণ কৰি পেলাই দেখিলো 30% মানে 45 মাৰ্কস কিন্তু 30% যিজন লৰাই পাইছে মানে অৰ্থাৎ 45 নম্বৰ কোৱাজনে পাস কৰিছে নে নাই কৰা 5 নম্বৰৰ কাৰণে ফেইল কৰিছে মানে 45 মাৰ্কস তো পাসিং মাৰ্ক নহয় আৰু 5 নম্বৰ লাগিব তো আমি কি কম 45 প্লাস 5 মানে 50 মাৰ্কে হৈছিলে এই এক্সামটোৰ পাসিং মাৰ্ক যদি 50 নম্বৰ কোনোবাই পায় পাস কৰিব আৰু এই 40% যিজন লৰাই পাইছে ন সেই লৰাজনে কিমান নম্বৰ পাইছে 50তকৈ 10 নম্বৰ বেছিকৈ পাইছে মানে 60 নম্বৰ পাইছে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে প্ৰাইস অফ সুগাৰ চেনিৰ দাম বৃদ্ধি পোৱা বুলি কৈছে এইটোক আমি কওঁ প্ৰাইস এণ্ড কনজাম্পশন ৰিলেটেড কুৱেশ্যন এটা কি হয় কিবা এটা বস্তুৰ দাম বাঢ়ি যাব আৰু তাৰ লগে লগে আমি কনজাম্পশন কমাই দিম প্ৰায়ে হয় ন যেতিয়া দোকানত কিবা এটা বস্তু কিনিব যাওঁ সাপোজ 500 টকা লৈ গৈছো 500 টকাৰ মাছ আৰু মাংস দুইবিধ আনিম গৈ পেলাই দেখিলো মাছ আৰু মাংসৰ দাম বাঢ়িছে আমি তেতিয়া হলে যদি ঘৰৰ পৰা ভাবি পেলাই গৈছিলো যে 1 কেজি আনিব নোৱাৰো ন দাম বাঢ়িছে যদি মোৰ লগত 500 টকা আছে তো তেতিয়া হলে মই যিমানখিনি কিনিব গৈছিলো তাতকৈ কমকৈ আনিব লাগিব মই ক'ব লাগিব যে 250 টকাৰ মাছ দিয়ক 1 কেজি নহলেও কথা নাই উপায় নাই তো ইয়াতেও তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছে যত আমাক কৈছে সুগাৰৰ দাম চেনিৰ দাম 20% বৃদ্ধি পাব এতিয়া আমাক কৈছে হাউ মাচ পাৰ্চেন্ট should the consumption of sugar be reduced so that the expenditure does not change আমাক কৈছে আমি আমাৰ খৰচটো কিমান কমাব লাগিব আমাৰ কনজাম্পশন আমি যিমানটো ব্যৱহাৰ কৰো এইটো কিমান কমাব লাগিব যাতে খৰচাটো সেম থাকে ইয়াৰ কাৰণে এটাই ফৰ্মুলা ইউজ হয় এইটো কয় প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল এক্সপেন্ডিচাৰ প্ৰাইস কনজাম্পশন ইকুৱেল কি হয় এক্সপেন্ডিচাৰ এই ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ হয় ঠিক আছে এতিয়া প্ৰাইস কনজাম্পশন এণ্ড এক্সপেন্ডিচাৰৰ কেনেকুৱা মেথড হয় এটা যদি মই দামৰ কথা কওঁ দামটো কৈছে 20% বাঢ়িছে মানে কথাটো এনেকুৱা যদি আগতে 100 টকা আছিল এতিয়া কিমান হ'ব 120 টকা হ'ব হয়নে দামটো বাঢ়িছে এতিয়া আমাক কৈছে এক্সপেন্ডিচাৰ কি হ'ব সেম থাকিব লাগিব এক্সপেন্ডিচাৰ সেম মানে আগতে যদি 1 টকা খৰচা আছিল এতিয়াও 1 টকাই খৰচা এটা যদি এক্সপেন্ডিচাৰ সেম থাকিব লাগে ন যিটো বস্তুটোৰ দাম তাৰ উলুটা অনুপাতটোৱে কি হৈ যায় উলুটা অনুপাতটোৱে হৈ যাব কনজাম্পশনৰ ৰেশিও অৰ্থাৎ ইয়াতে আমি কি কম কনজাম্পশনটো 120 ইয়াতে আছে ন সেইটো ইয়াতে লিখি দিয়া অৰ্থাৎ 120 ইয়াতে আৰু 100 ইয়াতে আহি যাব ঠিক আছে মানে ইয়াৰে ৰেশিওটো উলুটা 120 ইয়াতে 100 ইয়াতে এটা তোমালোকে চোৱাচোন মই যদি 120 আৰু 100 পূৰণ কৰো কিবা এটা এনসাৰ পাম ইয়াতেও যদি চোৱা 120 আৰু 100 পূৰণ কৰিলে কিবা এটা এনসাৰ পাম দুইটা সেম এনসাৰ আহিব ন তো সেইটো হলে কি হ'ব এক্সপেন্ডিচাৰ সেম থাকিব মানে আমি কি কৰিম যেটো কনজাম্পশন আছে সেইটো আগতে যদি 120 ইউজ কৰিছিলো এতিয়া কিমান ইউজ কৰিম এতিয়া 100 ইউজ কৰিম মানে কিমান কমালো 20 এটা কমালো ইনটু 100 কৰি দিয়া পাৰ্চেন্টেজও পাই যাবা 0 কাট খাই গল এটা 0 এটা 0 কাট খাই গল 4 ৰে 3 বাৰ 4 ৰে 5 বাৰ দেন 10 5 গুণ 50 হলে 16.66 ঠিক আছে 16.66% ডিক্ৰিজ কৰিব লাগিব 16.66% আমি কনজাম্পশনটো ৰিডিউস কৰিব লাগিব যাতে আমাৰ কি হয় যাতে আমাৰ ওভাৰঅল যেটো আমাৰ এক্সপেন্ডিচাৰ আছে এটো সেম থাকে ঠিক আছে এইটোক আমি কি মেথড বুলি কওঁ সাকসেসিভ কেস মেথড বুলি কওঁ ঠিক আছে ইয়াতে যদিও মই ডাঙৰকৈ কৰিছো ক্যালকুলেশনটো আৰু অলপ সৰু বনোৱাৰ আমাৰ হাতৰ অপচন এটা আছিল কেনেকৈ সৰু বনিব ক্যালকুলেশন যদি সৰু বনাব বিচাৰো এইটো চাবা দে মই ক্যালকুলেশনটো এবাৰ সৰু বনাই পেলাই দেখাই দিছো ক্যালকুলেশন সৰু বনাব বিচাৰিলে আমি এনেকৈ লিখিব পাৰিলো 5 ৰ পৰা 6 আৰু এইটো 6 ৰ পৰা 5 তো 6 ৰ পৰা 1 কমিছে মানে 1/6 ইনটু 100 আৰু 1/6 মানে কি 16 2/3% তো এনেকেও আমি কৰিব পাৰিলোহেঁতেন এনেকে হলে আৰু অলপ এনসাৰটো বেছি সোনকালে আহিলহেঁতেন ঠিক আছে এইটো 5 ৰ পৰা 6 মানে কি 20% ইনক্ৰিমেন্ট ন 20% বৃদ্ধি মানে কিমান 20% বৃদ্ধি মানে হৈছে 1/5 আৰু 1/5 মানে 5 ৰ পৰা 6 হ'ব ওকে সেই টেকনিকটো ইউজ কৰিছো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে মোক খোৱা বস্তুৰ কথা কৈছে কি কৈছে খোৱা বস্তুৰ কথা ফুডৰ প্ৰাইস বুলি কৈছে খোৱা বস্তুৰ দাম কি হৈছে 10% বৃদ্ধি পাইছে goes up by 10% like how much should a man reduce his consumption so as not to increase his expenditure so 10% বাঢ়িছে মানে কথাটো এনেকুৱা হৈছে আগতে যদি 100 টকা আছিল এতিয়া 110 টকা হৈছে আমাক যেটোকে কৈছে যে কনজাম্পশন কিমান কমাব লাগিব যাতে এক্সপেন্ডিচাৰ সেম থাকে এক্সপেন্ডিচাৰ সেম থকা বুলি কৈছে মানে ইয়াৰে উলুটা অনুপাত মানে ইয়াতে আহিব 110 ইয়াতে আহিব 100 মানে আগতে যদি 110 টকাৰ বস্তু আনিছিলে এতিয়া 100 টকাৰ আনিব কথাটো এনেকুৱা তো 110 টকাৰ তুলনাত 10 টকা এটা কমাব লাগিব ইনটু 100 কৰি দিয়া ইয়াতে তোমালোকৰ কাৰেক্ট আনসাৰটো আহি গল তো 10 গুণ 100 11 ৰে কাটিলে কিমান হ'ব 9 1/9% নহয় সৰি দে ফুল হৈ আছে এইটো 11 ৰে আমি যদি হৰণ কৰি দিও 100 11 9 গুণ 99 তো 9.09% ঠিক আছে 9.09% আমাৰ কি হ'ব আমাৰ ফাইনাল আনসাৰ আহিব ক্লিয়াৰ ওকে
তো নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াৰে কি কৈছে এটা অফিচৰ কথা কৈছে 40% অফ দ্য ষ্টাফ ইজ ফিমেল 40% ষ্টাফ কি হয় ফিমেল হয় লগতে কৈছে 40% অফ দ্য ফিমেল এণ্ড 60% অফ দ্য মেলছ ভোটেড ফৰ মি চোৱা এটা অফিচৰ ষ্টাফ এটা আছে তাৰে 40% ফিমেল মানে যদি মই ব্ৰেকডাউন কৰো মই এনেকৈ ক'ব পাৰিম যে 100 জন মানুহৰ 40% মহিলা মানে 40 জনী মহিলা আৰু 60 জন হৈছে পুৰুষ নেক্সট আমাৰ কি কৈছে 40% অফ দ্য ফিমেলছ 60% অফ দ্য মেলছ মানে যিখিনি মহিলা আছে তাৰে 40% এতিয়া 40ৰ 40% মানে কিমান 40ৰ 40% মানে 16 জনী মহিলা 60ৰ 60% মানে কিমান 34 জন পুৰুষ তো 40ৰ 40% মানে 16 জনী মহিলা আৰু 60ৰ 60% মানে 34 জন পুৰুষে ভোট দিছে মোক ভোট দিছে মানে কিমান জনে ভোট দিলে 36 আৰু 16 যোগ কৰিলে কিমান আহিব 30 40 50 52 52% 52 জন মানুহে মানে মোক ভোট দিছে এতিয়া মই কি কৈছে এটা পাৰ্চেন্টেজ অফ ভোট আই গট ৱাচ তো মই কিমান শতাংশ ভোট পালো চোৱা মানুহ আছিলে 100 জন তাৰে 52টা ভোট মই পাইছো মানে 52% মই কি পালো ভোট পালো কুৱেশ্যন বিলাক টাফ ন এইটো কুৱেশ্যনে তোমালোকে চোৱাচোন এপিএসসি লেভেলৰে কুৱেশ্যন আৰু এপিএসসি এনেকুৱাই কুৱেশ্যন দিয়ে যিবিলাক কুৱেশ্যন আমাৰ দেখিবলৈ অলপমান কনফিউজিং লাগে কিন্তু যেতিয়া মই এনসাৰ কৰিবলৈ গলো সৰু বাচ্চাৰ কুৱেশ্যনৰ নিচিনা হৈ গল 100 জন বুলি ধৰি ললো 40 জনী মহিলা মানে 60 জন পুৰুষ 40 জনী মহিলাৰ আকৌ 40% মানে 16 জনী 60 জন পুৰুষৰ আকৌ 60% মানে 36% তো তাৰ পৰা এই দুটা যোগ কৰি পেলাই দেখিলো 52 মানে 52 জন মানুহে মোক ভোট দিছে মানে 52% ভোট নেক্সট কুৱেশ্যন এটা কি কৈছে এটা পপুলেশ্যনৰ কথা কৈছে পপুলেশ্যনৰ ৰিলেটেড কুৱেশ্যনৰ এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে এটা কৈছে এখন চহৰ এখনত 1,80,000 মানুহ আছে আৰু কৈছে যদি প্ৰতি বছৰে 10% বৃদ্ধি পায় প্ৰতি বছৰে 10% বাঢ়িব আৰু কৈছে 2 বছৰ পাছত পপুলেশ্যন কিমান হ'ব সিম্পলি কি কৰিব লাগে 1,80,000 মানুহ আছে যদি 1 বছৰ পাছত 10% বাঢ়ে মানে কিমান শতাংশ হ'ব 110% এইটো 1 বছৰৰ পাছত তাৰপিছত কৈছে আৰু 1 বছৰ আছে ন 2 বছৰৰ কথা কৈছে মানে দুবাৰ বাঢ়িব দুবাৰ 10% বাঢ়িব তো দুবাৰ 110 110 পূৰণ কৰি দিয়া 00 00 কাট খাই গ'ল 00 00 কাট খাই গ'ল পূৰণ কৰি দিয়া 11 11 গুণ 121 121ৰ লগত এইটো পূৰণ কৰিলে কিমান আহিব 121 18 গুণ কিমান হ'ব 18 আৰু 121 টো পূৰণ কৰাচোন 18 গুণ 18 দুগুণ 34 একে 37 তিনি থাকি গ'ল 18 গুণ 18 তিনি 21 আৰু লগতে 00 তো 2,17,800 ঠিক আছে মই কি কৰিছো মই এটা গোটেইখিনি পূৰণ কৰিছো কেনেকে 11 11 গুণ 121 মই 121 আৰু 18 টো পূৰণ কৰিছো 18 পূৰণ কৰিলে ইয়াতে আমাৰ ফাইনেলি এনসাৰ আহিব 2,17,800 জন মানুহ হ'ব 2 বছৰ পাছত নেক্সট কুৱেশ্যন হলে আহিছো এতিয়া প্ৰফিট এণ্ড লছ নেক্সট কুৱেশ্যন আমাৰ গোটেইখিনি হল নে কমপ্লিট এবাৰ পাৰ্চেন্টেজটো চাই লৈছো যদি আমি পাৰ্চেন্টেজত চাও পাৰ্চেন্টেজত আমাৰ কি আছিলে আমাৰ স্যালাৰি বেস কুৱেশ্যন আছিলে নম্বৰৰ লগত জড়িত প্ৰশ্ন আমি আলোচনা কৰিছো বেসড অন কনজাম্পশন এণ্ড এক্সপেন্ডিচাৰ আলোচনা কৰিছো ইলেকশন বেস কুৱেশ্যন আলোচনা কৰিলো এটা ভোটৰ লগত জড়িত পপুলেশ্যন বেস কুৱেশ্যন কৰিলো এইকেইটা খুব বেছি ইম্পৰ্টেন্ট টপিক হয় এইকেইটা চাই যাবা এইকেইটাৰ ভিতৰত এটা নহয় এটা কুৱেশ্যন কনফাৰ্ম থাকিবই তোমালোকে পিছত নকবা আপুনি ক'ৰ পেপাৰখন চালে নেকি নাই চোৱা পেপাৰখন কিন্তু মই জানো আৰু এইটো চেপ্টাৰৰ কুৱেশ্যন থাকিবই মানে কনফাৰ্ম ঠিক আছে এইকেইটা টপিকৰ যদি কুৱেশ্যন নাহে কিহৰ আহিব তেনেকুৱা কথা হয় নেক্সট যদি আহিছো এতিয়া নেক্সট আমাৰ চেপ্টাৰ এইটো প্ৰফিট এণ্ড লছ ইম্পৰ্টেন্ট ন সকলো এইটো ফিলে কৰিছে ইয়েস ইম্পৰ্টেন্ট প্ৰফিট এণ্ড লছতো তেনেকুৱাই হয় আমাৰ এপ্ৰক্সিমেটলি 4 ঘণ্টাটো ক্লাছ লাগে আমি যেতিয়া প্ৰফিট এণ্ড লছ বেসিক্সৰ পৰা পঢ়িবলৈ যাওঁ 4 ঘণ্টা আমাৰ সময় লাগে আৰু মই এটা কথা কওঁ যদি কোনোবাই ন এপিএসসি দিয়াৰ লগতে ভাবি আছে যদি এপিএসসিৰ পিছতে কিবা কাৰণত এক্সাম বোলে নোৱাৰিলে এক্সাম বোলে কিবা হ'ল তাৰপিছত আৰু মই মাথাটো নষ্ট কৰি দিম এনেকুৱা একদম নকৰিবা তোমালোকে অলৰেডি পঢ়ি আছা তোমালোকৰ জিএছৰ ইমান বেছি দখল আছে তোমালোকে নেক্সট আপকামিং যিকোনো গভৰ্ণমেণ্ট এক্সাম আহক চবতে এপিয়াৰ কৰিব পাৰিবা লগতে যদি তোমালোকে ভাবিছা বেলেগ এক্সাম কিবা সুইচ কৰো বেলেগ এক্সামত চাবা তোমালোকে মেক্সিমামত দেখাবা মেথছৰ ওয়েটেজ বহুত বেছি আমি যেনেকৈ এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিলে মেথছৰ ইমান বেছি ওয়েটেজ নাই কিন্তু তাৰে সলনি যদি বেলেগ এক্সামৰ ফালে যাওঁ এসএসসি হওক আৰআৰবি হওক আমি যদি এডিআৰই ফালে আহো গোটেইকেইটা এক্সামতে মেথছৰ মাৰ্কছখিনি বহুত বেছি মেটাৰ কৰে আৰু তাত আমি এনেকৈ কনসেপ্ট বা গোটেইখিনি বস্তু ভালদৰে শিকিবই লাগিব তাৰ কাৰণে টাইম দিব লাগিব যেনেকৈ ক'লো প্ৰফিট এণ্ড লছৰ 4 ঘণ্টা যদি কোনোবাই দিয়ে তাৰপিছত এইটো চেপ্টাৰ এটা কুৱেশ্যনো নোৱাৰাকৈ নাথাকা এটা এনেকুৱা কুৱেশ্যন নাহে এক্সামত যিটো তোমালোকে নোৱাৰিবা বা বুজি নাপাবা ওকে ইয়াতে যদি চাও প্ৰফিট এণ্ড লছৰ প্ৰথমটো আমাৰ ইম্পৰ্টেন্ট কুৱেশ্যন হৈছে কোৱান্টিটি বেসড কুৱেশ্যন কি হয় কোৱান্টিটি বেসড কুৱেশ্যন কোৱান্টিটি বেসড মানে হৈছে আমাক কেতিয়াবা এনেকুৱা ধৰণৰ কথা কয় যে পাঁচটা কলমৰ দাম 30 টকা 5টা কলমৰ কিনা দাম 30 টকা তিনিটা কলমৰ বেচা দাম যদি 18 টকা হয় তেতিয়াহ'লে তোমালোকে কোৱা আমাৰ লাভ হল নে লোকচান হল এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন আহে 5টা কলমৰ কিনা দাম 30 টকা তিনিটা কলমৰ বেচা দাম 18 টকা এতিয়া তোমালোকে কোৱা লাভ হল নে লোকচান হল আমি এইটো কনফাৰ্মলি ইয়াৰ পৰা এনসাৰ দিব নোৱাৰিব বাৰু কিয় নোৱাৰিব বাৰু
কাৰণ আমাৰ 5টা কলম কিনিছিলো কিন্তু বিক্ৰী 3টা কৰিছো ন, তেনেকুৱা ধৰণৰ কথা এটা আহিছে। তো যদি কোৱান্টিটি বেছ কুৱেশ্যন আহে ন, এনে মনত ৰাখিবা কোৱান্টিটি বেছ কুৱেশ্যন যদি এক্সামত আহে সদায় কোৱান্টিটি সমান বনাব লাগে। মানে 5টা কলম কিনিছো 3টা বিক্ৰী কৰিছো তেনেকে নহয়, দুইটা ভেলু সমান বনাই দিয়া। তো মই যদি ইয়াতে 3 এটা পূৰণ কৰি দিওঁ কি হ'ব, 5 3 গুণ 15। ইয়াতে যদি 5টা পূৰণ কৰি দিওঁ 5 3 গুণ 15, মানে আমি এনেকৈ ক'ব পাৰিম ন, ইয়াতে 3 পূৰণ কৰিছো ইয়াতে এটা 3 পূৰণ কৰি দিয়া, মানে ইয়াতে আহি গ'ল 90 টকা। ইয়াতে এটা কি পূৰণ কৰিবা, ইয়াতে 5টা পূৰণ কৰি দিয়া, তো 18 5 গুণ কিমান আহিব 90। ঠিক আছে। তো এতিয়া যদি ইয়াতে যদি চাওঁ ন, ইয়াতে আমি এনেকৈ ক'ব পাৰিম যে 15টা কলম কিনিছিলো, 15টা কলম কিমান টকাত কিনিছিলো 90 ৰুপিজত, আৰু 15টা কলম বিক্ৰীও কৰিছো কিমান টকাত 90 ৰুপিজত। মানে যিমান টকাত কিনিছিলো সিমানতে বিক্ৰী কৰিছো। তো আমি কম না প্ৰফিট হৈছে, নো প্ৰফিট নো লছ। ঠিক আছে, নো প্ৰফিট নো লছ, নো প্ৰফিট অৰ লছ। তো এনেকুৱা ধৰণৰ কথা। তো আমি সদায় মনত ৰাখিম কোৱান্টিটি বেছ কুৱেশ্যন আহিলে কোৱান্টিটি সমান বনাব লাগে। আমি যিমানটা বস্তু কিনিছো সিমানটা বিক্ৰী কৰিব লাগিব, তেতিয়াহে আমি লাভ বা লোকচান গণনা কৰিব পাৰিম। কুৱেশ্যনৰ ফালে আহিছো। কুৱেশ্যনটো যদি চাওঁ ইয়াতে কি কৈছে চোৱা, ইয়াতে কৈছে বাই চেলিং এ বেগ এট ₹230, 230 টকা যেতিয়া বেগ এটা বিক্ৰী কৰা হয় আমাৰ প্ৰফিট হ'ব 15%। নেক্সট কি কৈছে, the selling price of the bag when it is sold at 20% profit, যদি 20% লাভ কৰিব লগা হয় কিমান টকা বিক্ৰী কৰিব লাগিব। এতিয়া চোৱা 15% লাভ মানে কি, 15% লাভ মানে হৈছে 115% বিক্ৰী কৰা হৈছে। আমি সদায় কিনা দামটো 100% বুলি এজিউম কৰো। ঠিক আছে, প্ৰফিট এণ্ড লছৰ এইটো একদম ইম্পৰ্টেণ্ট পইণ্ট হয় যে কিনা দাম সদায় 100%। যদি আমি 15% লাভ কৰিছো মানে 115%, আৰু এইটো কাৰ সমান, এইটোৱেতো 230 টকাৰ সমান। এতিয়া কৈছে ন 230 টকাত বিক্ৰী কৰিলে এইটো লাভ হয়। ইয়াৰ পৰা তোমালোকে দেখিবা 1% ইকুৱেল আহিব 2, 1% ইকুৱেল যদি 2 হয়, আমাক কৈছে 20% প্ৰফিট হ'ব লাগিব। 20% প্ৰফিট মানে কি 120%, তো 120 এটা ইয়াতে পূৰণ কৰি দিলো, আৰু এইখিনি পূৰণ কৰি পেলাই আমি দেখিলো 240 টকা, মানে 120% সমান হৈছে 240 টকা, মানে 240 টকাত যদি বিক্ৰী কৰো তেতিয়াহ'লে আমাৰ 20% লাভ হ'ব। নেক্সট কুৱেশ্যন, ইয়াতে কি কৈছে, কষ্ট প্ৰাইচ অফ 100 বুক, 100খন কিতাপৰ কিনা দাম 60খন কিতাপৰ বেচা দামৰ সমান। মানে কথাটো এনেকুৱা হৈছে 100খন কিতাপক যিটো দামত কিনিছিলো, 100খন কিতাপক যিটো দামত কিনিছিলো 100 চিপি, এইটো কাৰ সমান 60খন কিতাপৰ বেচা দামৰ সমান, 60 এছপিৰ সমান। সলভ কৰিবলৈ গ'লে দেখিবা 20 3 গুণ কিমান, 20 3 গুণ 60, 20 5 গুণ 100। ইয়াৰে পৰা তোমালোকে যদি চিপি বাই এছপি উলিয়াব বিচৰা তোমালোকে দেখিবা ইয়াৰে পৰা আহিব 3/5। মানে ক্লিয়াৰলি দেখা পাই আছো আমি যে যিটো বস্তু কিনিছিল 3 টকাত বিক্ৰী কৰিছে কিমান টকাত 5 টকাত। 3 টকাত কিনা বস্তুটো 5 টকাত বিক্ৰী কৰিছে, মানে 2 টকা এটা কি হৈছে লাভ হৈছে, ইনটু 100 কৰি দিয়া প্ৰফিট পাৰ্চেন্টেজ ওলাই যাব, অৰ্থাৎ 66.66%। কি হয় প্ৰফিট, 66.66% ইয়াতে কি হৈছে পাৰ্চেন্টেজ গেইন হৈছে, প্ৰফিট হৈছে। ওকে, তো এনেকৈ আমি এইটো এটা কোৱান্টিটি বেছড কুৱেশ্যন। ইয়াতে কি কৈছে চোৱা 100খন কিতাপৰ কিনা দামৰ কথা কৈছে যিটো 60খন কিতাপৰ বেচা দামৰ সমান। ওকে, আমি সিম্পলি ইকুৱেশ্যন এটা বনাইছো, সলভ কৰিছো, ৰেশিও ওলাই পেলাই ডাইৰেক্টলি আমাৰ এনসাৰটো আহিছে। নেক্সট কুৱেশ্যন, ইয়াতে কৈছে এজন মানুহে ঘোঁৰা এটা বিক্ৰী কৰিছে বিৰ তাতে, এজন মানুহে এৰ পৰা বিৰ তাতে বিক্ৰী কৰিছে, এইটোক আমি সাকসেসিভ সেলিং বুলি কওঁ। মানে যেতিয়া এটা বস্তু এটা বাৰে বাৰে বিক্ৰী কৰা হয় ন সেইটোক আমি সাকসেসিভ সেলিং বুলি কওঁ। এৰে আমাক কৈছে এ নামৰ মানুহজনে বি তাত বিক্ৰী কৰিছে, বি আকৌ চি তাত বিক্ৰী কৰিছে। কেনেকে বিক্ৰী কৰিছে চোৱা, এ sold a horse to B for ₹4,800 by losing 20%। মানে কথাটো এনেকুৱা হৈছে এ যদি কিনিছিল 100% দামত, 20% লছ হৈছে, 20% লোকচানত বিক্ৰী কৰিছে, মানে 80% দামত বিক্ৰী কৰিছে বি তাত, হল। তাৰপিছত কি কৈছে বি sells it to C at a price of which would have gained would have given a profit of 15%। ওকে, আমাক কৈছে বি এ এনেকুৱা এটা দামত বিক্ৰী কৰিছে চি তাত যিটোৱে এ 15% লাভ দিলেহেঁতেন। এতিয়া এৰ যদি 15% লাভ হ'ব লাগে তেতিয়াহ'লে কিমান দামত বিক্ৰী কৰিব লাগিব, 115%। 115 টকাত বিক্ৰী কৰিলেহে এৰ 15% লাভ হ'ব, মানে সেইটো দামত কোনে বিক্ৰী কৰিছে, বি বিক্ৰী কৰিছে। আমাক এতিয়া সুধিছে বিৰ কিমান লাভ হৈছে। তো চোৱা বি এ কিনিছিল 80 টকাত বিক্ৰী কৰিছে 115 টকাত, কিমান টকা লাভ হৈছে, বিৰ লাভ হৈছে আমাৰ ইয়াতে 35 rupees, ইনটু 100 কৰি দিয়া, কাম খতম। এতিয়া তোমালোকে ভাবিছা চাগে এইটো আৰু ক্যালকুলেশন কৰিব লগা আছিল চাগে, নাই একদমেই নাই। 20 4 গুণ 80, 20 5 গুণ 100, দেন 35 4ৰেও কাটি দিব পাৰা বা 35 5 গুণ কৰি লোৱা, 5 3 গুণ 15, 175, 175 হলে আমাৰ 4ৰে আকৌ কাটিব গ'লে 4 3 গুণ 4 3 গুণ 12, সরি 4 4 গুণ 16, 1 থাকি গ'ল 15 হৈ গ'ল, আকৌ 4 3 গুণ 12, 4 7 গুণ 28, 4 5 গুণ 20, 43.75% কি হৈছে প্ৰফিট হৈছে।
43.75% কি হৈছে প্ৰফিট হৈছে এটা এইটো কোৱেশ্চন দেই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি এপিএসসি ৰেজিউম কৰো এপিএসসিৰ কোৱেশ্চন বিলাক কি হয় আমাৰ এপিএসসি আৰু এডিআৰিৰ মাজত ডিফাৰেন্স কি ডিফাৰেন্সটো হৈছে এপিএসসিৰ কোৱেশ্চন বিলাক দেখাত বহুত ইজি কৰি দিয়াৰ পাছত ইজি কিন্তু মাইণ্ডত সেইটো বস্তু নাহে এক্সাম আমাৰ মাইণ্ডত নাহে এইটো সেনেকুৱা ধৰণৰ কুৱেশ্যন ন এটা চিম্পলি কি কৈছে প্ৰথমতে এজন এ ন মানুহজনে বি তাতে ঘোঁৰা এটা বিক্ৰী কৰিছে 4,800 টকাত এই দামটো জানো কিবা ব্যৱহাৰ আছে কামতে নাহিলচোন এইটো কি কৰিলো জানি পেলাই আমি তাৰপিছত কৈছে এই দামটোত বিক্ৰী কৰোঁতে 20% লোকচান হৈছে তো 20% লোকচান মানে কি 80 টকাত বিক্ৰী কৰিছে নেক্সট আমাক কৈছে বিয়ে চি তাত বিয়ে বিক্ৰী কৰিছে আকৌ চি তাত কিন্তু বিয়ে এটা এনেকুৱা দামত বিক্ৰী কৰিছে যাতে কি হয় যাতে সেই দামটোত এর 15% লাভ হয় এনেকুৱা এটা দামত বিক্ৰী কৰিছে যাতে এর 15% লাভ হয় তো যদি তোমালোকে ভাবিছা ন যে 80 ৰ 15% না ভুল আমি কি ভাবিম যে এর 15% লাভ মানে কিমান 115 টকাৰে বি বিক্ৰী কৰিছে তাৰপিছত আমাক কৈছে যে বিৰ কিমান লাভ হ'ল তো বিৰ লাভৰ কাৰণে এইটো ওকে ডান নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে এখন টেবুলৰ কথা কৈছে টেবুল এখন বিক্ৰী কৰিছে কিমান টকা 13% লাভত বিক্ৰী কৰিছে নেক্সট আমাক কি কৈছে যদি এই টেবুলখন 25 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন 13% লাভ মানে কি কথাটো এনেকুৱা কিনা দাম যদি 100% আছিল বিক্ৰী কৰিছে 113%। আমাক কৈছে যদি 25 টকা বেছি দামত বিক্ৰী কৰিলোহেঁতেন তেতিয়াহ'লে 18% লাভ হ'লহেঁতেন মানে যদি 25 টকা বেছি দামত বিক্ৰী কৰে তেতিয়াহ'লে 118% দাম হ'লহেঁতেন এতিয়া বৰ্তমান বিক্ৰী কৰিছে এইটো দামত যদি যদি কিবা কাৰণত আৰু 25 টকা বঢ়াই দিলেহেঁতেন দামটো ন তেতিয়া এইটো লাভ হ'লহেঁতেন মানে এতিয়া কিমান টকা ডিফাৰেন্স এটা আহিছে 5% তো 5% ডিফাৰেন্স কোনে ক্ৰিয়েট কৰিছে 25 টকায় তো ইয়াৰে পৰা আমাক উলিয়াব কি দিছে আমাক কষ্ট প্ৰাইচ উলিয়াব দিছে কষ্ট প্ৰাইচ মানে কি 100% উলিয়াব লাগে তাৰ কাৰণে কি কৰিবা ইয়াতে এটা 20 পূৰণ কৰি দিয়া ইয়াতেও এটা 20 পূৰণ কৰি দিয়া তেতিয়া কি হ'ব 20 5 গুণ 100 25 2 গুণ 50 অৰ্থাৎ 500 টকা মানে বস্তুটোৰ কিনা দাম কিমান আছিলে 500 টকাই হৈ গ'ল আমাৰ ফাইনেল এনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এ পাৰ্সন সেলস টু মেচিন এজন মানুহে দুটা মেচিন বিক্ৰী কৰিছে কিমান টকা কিমান টকা ইচ এটোক আমি কি বুলি কওঁ সেলিং প্ৰাইস সেম কনসেপ্ট মানে কি হয় সেম দামতে দুটা বস্তু বিক্ৰী হ'ব আমাক কি কৈছে এটা মানুহজনৰ 10% লাভ হৈছে মানে এটা মেচিন যদি কিনিছিল 100 টকাত বিক্ৰী কৰিছে 110 টকাত আন এটা মেচিন কি কৰিছে যদি কিনিছিল 100 টকাত ন এবাৰ 10% লোকচান হ'ব মানে 90 টকাত বিক্ৰী কৰিছে ঠিক আছে আমাক কৈছে এজন মানুহে দুটা মেচিন বিক্ৰী কৰিছে সেম দামত যদি সেম দামত বিক্ৰীয়ে কৰিছে ইহত দুইটাৰে বেচা দাম সেম হ'ব লাগিছিল নে কোৱাচোন লাগিছিল কিন্তু আমি এটাত দেখিছো বেচা দাম 110 টকা এটাত 90 টকা কেনেকৈ পসিবল তো ইয়াৰে পৰা প্ৰথমতে ৰেশিও লৈকে কনভাৰ্ট কৰিবা তো ৰেশিও যদি চাও ৰেশিও আমাৰ কিমান আহিব ৰেশিও আমাৰ আহিব এটা আহিব 10:11 আৰু এটা আহিব 10:9 এতিয়া মই যদি সেলিং প্ৰাইস সমান বনাবলৈ যাও মই ইয়াতে এটা 9 পূৰণ কৰিম ইয়াতে এটা 11 পূৰণ কৰিম এতিয়া কি হ'ব এতিয়া মোৰ সেলিং প্ৰাইস দুটা সমান হৈ যাব ফাইনালি আমি দেখিলো এটাৰ কিনা দাম আছিল 90 টকা এটাৰ কিনা দাম আছিল 110 টকা এইটোৰ বেচা দাম আছিল 99 টকা আৰু এইটোৰো বেচা দাম আছিল 99 টকা তো দুইটাৰ বেচা দাম সমান হৈ গৈছে নে এতিয়া আমাক সুধিছে ইজ প্ৰফিট অৰ লছ ইন দ্য হোল ট্ৰানজাকশন তো দেখিবা এটা বস্তু কিনিছিল 90 এটা 110 টকাত কিনিছিল টোটাল কিমান দামত কিনিলে টোটাল কিনিছে 200 টকাত 200 টকাত কিনিছিল বিক্ৰী কিমানত কৰিছে 99 টকা ইচ মানে 198 ত বিক্ৰী কৰিছে কিনিছিল 200 টকাত বিক্ৰী কৰিছে 198 ত মানে 2 টকা এটা লোকচান ৰেসপেক্ট কাৰ 200 ৰেসপেক্টত 200 টকাৰ ৰেসপেক্টত ইনটু 100 কৰি দিয়া ইয়াৰে পৰা তোমালোকে গম পাই যাবা যে 1% এটা ওভাৰঅল কি হৈছে লছ হৈছে ওভাৰঅল কি হৈছে 1% এটা লোকচান তো এটা ইয়াতে তোমালোকৰ এই 396 বস্তুটো ইউজ হৈছে নে নাই হোৱা তো এই বস্তুটোৰ একো কাম নাই তো কনফিউজ কৰাৰ কাৰণে দিয়ে এইটো সেলিং প্ৰাইস সেম কনসেপ্টৰ আমি কুৱেশ্যন বুলি কওঁ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনে কৈছে বাই সেলিং এ সাইকেল for rupees 2,850 a shopkeeper gains 14% যেতিয়া 2850 টকাত বিক্ৰী কৰিছে এখন চাইকেল এজন দোকানীয়ে 14% লাভ কৰিছে আমাক এতিয়া কৈছে if the profit is reduced to 8% যদি প্ৰফিটটো 8% লৈ কমাই দিয়া হয় প্ৰফিট যদি 8% লৈ কমাই দিয়া হয় তেতিয়াহ'লে সেলিং প্ৰাইস কি হ'ব তো চোৱা কথাটো এনেকুৱা যেতিয়া 114% দামত বিক্ৰী কৰিছে মানে 14% লাভ ন এতিয়া কিমান টকাত বিক্ৰী কৰিছিল 114% বা 14% লাভ কেতিয়া হৈছিল যদি এইটো দামত বিক্ৰী কৰে মানে 2850 এইটো দামত বিক্ৰী কৰিলে 114% হ'ব আমাক উলিয়াব কি দিছে যদি 8% লাভ কৰিব বিচাৰে তেতিয়া বেচা দাম কি হ'ব প্ৰথমতে 1% উলাই লোৱাচোন 1% উলিয়াবলৈ গ'লে কি হ'ব 114 ৰে তো কাটিব চোৱা 114 ৰে কাটিব গ'লে কিমান হ'ব দুবাৰ দিব পাৰা দুবাৰ দিলে আমাৰ আহিব 14 2 গুণ 28 তো 228 হলে ইয়াতে কিমান ৰৈ যাব 30 বুলি ধৰি লোৱা 50
7 57 570 570 মিলাব পাৰিম নে ইয়াতে 100 পৰা 14 5 গুণ 70 5 বাৰ যাব ঠিকে আছে 25 তো 1% ইকুৱেল 25 যদি 1% ইকুৱেল 25 হয় আমাক উলিয়াব কি দিছে 8% লাভ তো 8% লাভ মানে 108% তো 108% উলিয়াব লাগে কাৰণ 100% মানে কি 100% মানে কিনা দাম ন 100% তোক আমি সদায় চিপি বুলি কওঁ যদি 8% লাভ লাগে মানে 108% বিক্ৰী কৰিব লাগে তো দুই পিনে 108 এটা পূৰণ কৰি দিয়ে তো মই যদি ইয়াতে 108 এটা পূৰণ কৰো 25 8 গুণ কিমান 200 25 10 গুণ 250 লগত আকৌ 20 যোগ কৰিলে 270 তো 2700 টকাই হৈ যাব আমাৰ বস্তুটোৰ বেচা দাম চাইকেলখনৰ 2700 টকাত বিক্ৰী কৰিলে আমাৰ কি হ'ব 8% এটা লাভ হ'ব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এটা আমাক কৈছে if the percentage of profit calculated on selling price আমাক percentage profit calculate কৰিব দিছে selling priceৰ ওপৰত of an article is 20% selling priceৰ ওপৰত যদি calculate কৰিব দিয়ে percentage profit তেতিয়া 20% এইটো অকমান বেছি ট্ৰিকি যদি তোমালোকে আগতে পঢ়িছা তেতিয়াহলে ইজি লাগিব আদাৰৱাইজ ইমান বেছি ইজি নহয় এতিয়া আমি এইটো এনেকৈ কওঁ 20% প্ৰফিট বেচা দামৰ ওপৰত মানে কথাটো এনেকুৱা যদি যদি 100 টকাত কিনিছে 100 টকা যদি বেচা দাম চাবা দেই 100 টকা যদি বেচা দাম ন তাৰে ওপৰত 20% প্ৰফিট মানে কিনা দাম কিমান হ'ব লাগিব 80 টকা এইটোক কয় বেচা দামৰ ওপৰত প্ৰফিট বুলি মানে বেচা দাম 100 টকা যদি লাভ হ'ব লাগে কিনা দাম কিমান হ'ব লাগিব কিনা দাম 20 টকা হ'ব লাগিব ন লাভ কেতিয়া হয় যেতিয়া কিনা দামতকৈ বেচা দামটো ডাঙৰ হয় এতিয়া আমাক বেচা দামৰ ওপৰত 20% বুলি কৈছে সেইকাৰণে বেচা দামটো মই 100 টকা ধৰিছো কিনা দামটো 80 টকা কৰি দিলো আমাক এতিয়া কি কৈছে প্ৰফিট ক্যালকুলেটেড অন দা কষ্ট প্ৰাইস যদি আমি কষ্ট প্ৰাইসৰ ওপৰত প্ৰফিটটো ক্যালকুলেট কৰো তেতিয়া কি হ'ব তো চোৱা কথাটো এনেকুৱা 80 টকা কিনা দাম তাৰে ওপৰত 20 টকা লাভ হৈছে ইনটু 100 কৰি দিয়া এইটো হ'ব কষ্ট প্ৰাইসৰ ওপৰত প্ৰফিট তো 20 এর এইটো 4 বাৰ 4 এর এইটো 25 বাৰ 25% প্ৰফিট যদি আমি কষ্ট প্ৰাইসৰ ওপৰত ক্যালকুলেট কৰো এইটো বহুতৰ এইখিনি কনফিউজন লাগে যে আমাক যেতিয়া কৈছো 20% বেচা দামৰ ওপৰত লাভ তাৰ মিনিং কি 20% লাভ যেটা যোনটো বস্তু কথা ন কিনা দামৰ ওপৰত বা বেচা দামৰ ওপৰত যোনটো বস্তুৰ ওপৰত কয় ন সেইটো বস্তু আগতে লিখিব লাগে দেই ইয়াতে কৈছে বেচা দামৰ ওপৰত তো মই বেচা দামটো আগতে লিখিছো 100 টকা যদি বেচা দাম মই 100 টকা বুলি ধৰি লওঁ তেতিয়াহলে কিনা দাম কি হ'ব লাগিব যে 20 টকা লাভ হয় তো কিনা দাম 80 টকা হ'ব লাগিব তেতিয়া 20 টকা লাভ হ'ব ন যদি বেচা দাম মই 100 টকা বুলি ধৰো কিনা দাম কি হ'ব লাগিব 80 টকা হ'ব লাগিব তেতিয়া 20 টকা লাভ হ'ব দ্যাটস ইট ওকে নেক্সট কোৱেশ্চন এডু কোৱেশ্চন ওকে খতমে হৈ গ'ল তো আমি বহুতখিনি কথা আলোচনা কৰিলো কিন্তু এতিয়া মই কৈছিলো যে মেনচুৰেশ্যন অলপমান আলোচনা কৰিম মেনচুৰেশ্যনৰ এনেইতো বহুত বস্তু আছে মই গোটেইখিনি ক'বতো নোৱাৰিম তো মই ইয়াতে আলোচনা কৰিম মেইনলি আজিৰ এই ক্লাছত জাস্ট এটা কুৱেশ্চন ঠিক আছে এটা কুৱেশ্চন আৰু মই সকলোকে কওঁ বহুত বেছি ইম্পৰ্টেণ্ট এনেকুৱা হ'ব পাৰে এক্সামত যাই পেলাই দেখিলা বোলে এইটো কুৱেশ্চন আহিছে ঠিক আছে সেইকাৰণে মই একদম লাষ্টৰ পেজত হলেও এইটো কৈ দিছো কথাটো এনেকুৱা এক্সামত আমাক কয় এটা বৰ্গ এটা আয়ৰ এটা আছে এটা ৰেক্টেংগল আছে ৰেক্টেংগলটোৰ লেন্থ 10% বঢ়াই দিয়া হ'ল আমাক ক'ব তাৰ প্ৰস্থটো 5% বঢ়োৱা হৈছে ওভাৰঅল এৰিয়াত কি এফেক্ট পৰিব এইটো এটা খুব ইম্পৰ্টেন্ট কুৱেশ্চন ঠিক আছে আমাক এইটো কথা ক'ব পাৰে আমাক ক'ব পাৰে এটা চুঙা এটা আছে এটা সিলিন্ডাৰ এটা আছে সিলিন্ডাৰৰ হাইট 10% বঢ়োৱা হৈছে আৰু ৰেডিয়াসটো কি কৰা হৈছে ৰেডিয়াসটো 10% কমোৱা হৈছে তেতিয়াহ'লে ইয়াৰে ভলিউমত কি এফেক্ট পৰিব ঠিক আছে ৰেডিয়াসটো 10% কমাই দিছে হাইটটো 10% বঢ়াই দিছে তো ইয়াৰ ভলিউম অৰ্থাৎ আয়তনত কি এফেক্ট পৰিব আমাক এনেকুৱা কুৱেশ্চন দিব পাৰে এটা সাৰ্কেল এটা আছে বৃত্ত এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বঢ়াই দিয়া হৈছে তাৰ এৰিয়াত কি এফেক্ট পৰিব বৃত্ত এটাৰ ব্যাসাৰ্ধ যদি 20% বঢ়াই দিয়া হয় তাৰ এৰিয়াত কি এফেক্ট পৰিব যে ফাৰ্স্ট অফ অল তোমালোকে মেনচুৰেশ্যনৰ এইটো টাইপৰ কুৱেশ্চন যদি কৰিব লাগে ন যে কিবা এটা বস্তু 10% বঢ়াইছে কিবা এটা 10% কমাইছে কিবা এটা আকৌ 5% বঢ়াইছে তেনেকুৱা ধৰণৰ কুৱেশ্চন কৰাৰ কাৰণে জানিব লাগিব ফৰ্মুলা যেনেকে মই যদি ৰেক্টেংগুলাৰ কথা কওঁ ৰেক্টেংগুলাৰ ফৰ্মুলা হৈছে L into B লেন্থ into ব্ৰেডথ ঠিক আছে L into B মই যদি সাৰ্কুলাৰ কথা কওঁ এইটো হৈছে পাই r স্কয়াৰ মই যদি সিলিন্ডাৰৰ ভলিউমৰ কথা কওঁ এইটো হ'ব পাই r স্কয়াৰ h এইটো হৈছে ভলিউম যদি আৰে মই সারফেস এৰিয়াৰ কথা কওঁ তাৰ কাৰণে ফৰ্মুলা হ'ব টুৱাইস পাই r h তো আমাক এটা ক'ব পাৰে যে সারফেস এৰিয়াত কি প্ৰভাৱ পৰিব সেইটোও দিব পাৰে আয়তনো সুধিব পাৰে সারফেস এৰিয়াও সুধিব পাৰে তো প্ৰথমতে তোমালোকৰ ৰিকুৱাৰমেন্ট হৈছে ফৰ্মুলা জানিব লাগিব এতিয়া মই ফৰ্মুলাস বিলাক ক'ব নাযাওঁ ফৰ্মুলাস বিলাক গুগল কৰিলে পাবা যে অল ফৰ্মুলাস অফ ৰিলেটেড টু মেনচুৰেশ্যন চেপ্টাৰ সব আহি যাব গুগলত আহি যাব তো ফৰ্মুলাস বিলাক মনত ৰাখাটো মেন্ডেটৰি ফাৰ্স্ট কথা সেকেন্ড কথা তোমালোকে চাবা ফৰ্মুলা বিলাকত
প্লাস সিম্বল আছে নে সব পূৰণ হৈ আছে পূৰণ হৈ থাকিলেহে এইটো মেথড ব্যৱহাৰ হ'ব এক্সামত বাৰু পূৰণ হৈ থকাই দিব যেনেকৈ মই যদি চাও ইয়াতে কৈছে L into B লেন্থ ইনটু ব্ৰেথ এৰিয়া মানে কিমান লেন্থ ইনটু ব্ৰেথ ইয়াতে যেনেকৈ সাৰ্কুলাৰ এৰিয়া পাই r স্কয়াৰ মানে কিমান পাই পূৰণ r এটা সিলিন্ডাৰৰ কথা যদি কও পাই r স্কয়াৰ h এটো ভলিউম আৰু ইয়াতে r স্কয়াৰ মানে কিমান r পূৰণ h ইয়াৰে সারফেস এরিয়া কিমান সারফেস এরিয়া টুৱাইস পাই r h r পূৰণ h মানে পূৰণ হৈ থাকিব লাগাটো ম্যান্ডেটৰি নেক্সট ইয়াৰে কি আছে পূৰণ হৈ থাকাটো বাৰু বুজিলো নেক্সট যদি আমি ইয়াতে চাও আমি এটা সলভ কেনেকৈ কৰিম তো যেতিয়া আমাক কৈছে ন এৰিয়াটো 10% বঢ়াইছে 10% বঢ়োৱা মানে কিমান তো তোমালোকে এইটো ক'ব লাগিব 10% অফ ভগ্নাংশত কি বুলি কয় 1/10 5% অফ ভগ্নাংশত কি বুলি কয় 1/20 তো আমি এনেকৈ লিখিম প্ৰথমতে লেন্থ লিখিবা তাৰ পিছত ব্ৰেথ লিখিবা লেন্থ কৈছে 10% বাঢ়িব মানে আগতে যদি 10 আছিল এতিয়া 11 হ'ব ব্ৰেথ 5% বাঢ়িব মানে আগতে যদি 20 আছিল এতিয়া 21 হ'ব এতিয়া এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰি দিলে তোমালোকে পাই যাবা এৰিয়া মানে এইটো হৈছে অৰিজিনাল প্ৰথমটো অৰিজিনাল আৰু সেকেন্ডটো হ'ব নিউ এইটো অৰিজিনাল এইটো নিউ 20 10 গুণ কিমান 200 21 11 গুণ কিমান 210 210 হলে 231 ঠিক আছে নে 11 গুণ 11 11 গুণ 22 23 ঠিক আছে তো আমি এটা ক্লিয়ারলি দেখি পাই আছো যেটো বস্তুৰ এৰিয়া আগতে আছিল 200 এতিয়া কিমান হৈছে 231 মানে 31 এটা বাঢ়িছে কাৰ ৰেসপেক্টত 200 ৰেসপেক্টত ইনটু 100 কৰি দিয়া তোমালোকৰ आंसर আহি গল কিমান আহিব 15.5% ইনক্ৰিমেন্ট ঠিক আছে মই আকৌ এবাৰ ৰিপিট কৰিছো আমাক এটা কৈছিলে যে এটা ৰেক্টেংগল এটা আয়তৰ দিশ 10% বাঢ়িছে প্ৰস্থ 5% বাঢ়িছে প্ৰথমতে মই কৈছো যে ফৰ্মুলা জানিব লাগিব ফর্মুলা কেটা যেটা গম পালো যে এর পূরণ হয়েছে ফর্মুলা কেটা যেটা গম পালো এর সিলিন্ডারের কি হয়েছে এইটা ফর্মুলা যেটা আমি গম পালো সার্কুলার এইটো ফর্মুলা আমি চাব লাগিব বস্তুবিলাক পূরণ হয়েছে নে নাই পূরণ হৈ থাকিলেহে আমি এই মেথডটো ব্যবহার কৰো আৰু এক্সামত এইটো টাইপৰ কোৱেশ্চন দিলে পূৰণ হৈ থকাই দিব বেলেগ নিদিয়ে নেক্সট যেটো এটা পার্সেন্টেজ দিয়া আছে ন সেই ভগ্নাংশত লিখি লবা যেনেকৈ ইয়াতে 10% মানে 1/10 যেনেকৈ ইয়াতে মই লিখিছো 10% মানে 1/10 ইয়াতে লিখিছো 5% মানে 1/20 নেক্সট মই কি কৰিছো আমাক কৈছে 10% বাঢ়িছে এটা কৈছে 5% বাঢ়িছে তো সেই কাৰণে মই কি কৰিছো তলৰ সংখ্যাটো অৰিজিন বুলি ধৰিছো 10 টো অৰিজিন আৰু ওপৰৰ সংখ্যাটো ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট মানে 1 টকা বাঢ়িছে তো যদি 10 আছিল আগতে লেন্থ এতিয়া 11 হ'ব 10% বাঢ়িছে মানে সেইটোৱে বুজায় ব্ৰেথ কি হ'ব আগতে যদি 20 আছিল এতিয়া 21 হ'ব নেক্সট কি কৰিছো এই দুটা পূৰণ কৰিলে অৰিজিনাল এৰিয়া পাম এই দুটা পূৰণ কৰিলে নিউ এৰিয়া সিমিলারলি যদি আমি এইটোৰ ফালে চাও ইয়াৰে ভলিউমৰ কথা সুধিছে ইয়াৰে দেখিবা পাই r স্কয়ার h এটা পাইটো হৈছে কনস্ট্যান্ট তো পাইটো নিলিখিলেও হ'ব কিন্তু r স্কয়ার h আছে ন r স্কয়ার h মানে আমি r লিখিম প্ৰথমতে এবাৰ তাৰপিছত আৰু এবাৰ r লিখিম তাৰপিছত h লিখিম ঠিক আছে ইয়াতে আহিব অৰিজিন ইয়াতে আহিব নিউ ঠিক আছে ইয়াতে আমাক কি কৈছে আমাক কৈছে ৰেডিয়াসটো 10% কমিছে কিন্তু হাইটটো 10% বাঢ়িছে তো 10% মানে কিমান তো 10% মানে হৈছে 1/10 এটা 10% বাঢ়িছে হাইট মানে আগতে যদি 10 আছিল এতিয়া হাইট হ'ব 11 ৰেডিয়াসটো কি হৈছে 10% কমিছে মানে আগতে যদি 10 আছিল এতিয়া 9 হ'ব আগতে যদি 10 আছিল এতিয়া 9 হ'ব এটা ইয়াতে মই দুবাৰ কিয় লিখিছো ৰেডিয়াস কাৰণ যেটো ফৰ্মুলা আছিল এতে কি আছিল r স্কয়াৰ মানে কি r দুবাৰ আছে তো সেই কাৰণে দুবাৰ লিখিছো ফাইনালি আমি ইয়াতে এইখিনি পূৰণ কৰিলে কি পাম অৰিজিনাল অৰ্থাৎ 1000 হৈছে অৰিজিনাল ভলিউম নিউ ভলিউম কিমান হ'ব 9 গুণ 81 81 11 গুণ কিমান 11 গুণ 11 11 8 গুণ 88 89 তো 891 চোৱা আগতে আছিল ভলিউম 1000 এতিয়া ভলিউম কিমান হৈছে 891 মানে কমিছে ন কিমান কমিছে 109 কমিছে কাৰ ৰেসপেক্টত 1000 ৰ ৰেসপেক্টত পূৰণ 100 কৰি দিয়া পার্সেন্টেজ পাই যাবা 0000 কাট খাই গল 0 ৰে কাটিলে দশমিক এটা আহিব অৰ্থাৎ 10.9% 10.9% কি হৈছে ডিক্ৰিজ হৈছে কি ভলিউম আয়তন তো আমাক কোৱেশ্চনত এনেকৈ ক'ব যে এটা চুঙাৰ বা এটা সিলিন্ডাৰৰ যদি হাইট 10% বঢ়োৱা হয় আৰু ৰেডিয়াস যদি 10% কমোৱা হয় তেতিয়াহ'লে তাৰ আয়তন বা তাৰ ভলিউমৰ ওপৰত কি এফেক্ট কৰিব তো আমি কম ভলিউম ওভাৰঅল 10.9% কি হ'ব 10.9% ডিক্ৰিজ হ'ব 10.9% কি হ'ব ডিক্ৰিজ হ'ব ওভাৰঅল ঠিক আছে এনেকৈ আমি আনসাৰ বিলাক কৰো আকৌ এবাৰ ৰিপিট কৰিছো লাষ্টৰ এইটো আৰু এবাৰ কৰিব পাৰি এইটো যে আমাক সারফেস এৰিয়াত কি প্ৰভাৱ পৰিব যদি আমাক সারফেস এৰিয়াৰ কথা ক'লে হেতেন সারফেস এৰিয়া তো তাৰে কাৰণে আমি চাম এইটো ফৰ্মুলা এটা কি আছে 2 আছে পাই আছে যেটো কনস্ট্যান্ট হয় ন
2 টো কি গোটা সংখ্যা, পাই মানে কি 7/22। r আৰু h কি ভেৰিয়েবল, r আৰু h বেলেগ বেলেগ। তো সেইকাৰণে ইয়াতে চাম আমি এনেকৈ লিখিম, প্ৰথমতে r লিখিম তাৰপিছত h লিখিম। r কি বুলি কৈছে, ৰেডিয়াছ 10% কমিব মানে 10ৰ পৰা 9। হাইট কি হ'ব, 10% বাঢ়িব মানে 10ৰ পৰা 11। পূৰণ কৰিলে দেখিবা 100 আহিছে আগৰ, অৰ্থাৎ অৰিজিন সাৰফেস এৰিয়া। অৰিজিন সাৰফেস এৰিয়া হৈছে 100, নিউ সাৰফেস এৰিয়া কিমান? তো নিউ সাৰফেস এৰিয়া আমাৰ ইয়াতে হ'ব 99। আমি দেখি পাই আছো যে আগতে যিটো বস্তু 100 আছিলে এতিয়া হৈছে 99, মানে 1 এটা ডিক্ৰিজ হৈছে উইথ ৰেসপেক্ট টু দা অৰিজিন। ইনটু 100 কৰি দিয়া, ইয়াৰে পৰা গম পাই যাবা যে 1% এটাৰ ওভাৰঅল ডিক্ৰিমেন্ট হৈছে। যদি সাৰফেস এৰিয়াৰ কথা কয় আমি কম 1% কমিছে ওভাৰঅল সাৰফেস এৰিয়া। যদি ভলিউমৰ কথা কয় আমি কম 10.9% ডিক্ৰিজ হৈছে। মানে ইয়াতে যিটো ফৰ্মেশন আছে না, এইটো ফৰ্মুলাৰ ওপৰত ডিপেন্ড কৰিব। তোমালোকক কি সুধিছে সেইটো বস্তু চাবা। তোমালোকক যদি সুধিছে যে ভলিউমৰ কথা, তেতিয়াহ'লে ভলিউমৰ ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব। যদি সুধিছে সাৰফেস এৰিয়াৰ ফৰ্মুলা। এতিয়া এইটো প্ৰশ্ন অকল এই তিনিটা ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে আমাৰ সামৰণি নপৰে। আমাৰ যিমান ষ্ট্ৰাকচাৰ আছে এই মেনচুৰেশ্যন চেপ্টাৰটোৰ প্ৰতিটো কুৱেশ্যনৰ লগত জড়িত হৈ থাকে। এতিয়া আমাক কিউবৰ কথা ক'ব পাৰে, কিউবয়ডৰ কথা ক'ব পাৰে, যিকোনো কথা, স্ফিয়াৰৰ কথা ক'ব পাৰে। আমাক ক'ব পাৰে, এটা আৰু এক্সাম্পল দি পেলাই সামৰণি মাৰিছো, এটা গোলক এটাৰ ৰেডিয়াছ যদি 10% বঢ়োৱা হয় তেতিয়াহ'লে ভলিউমত কি এফেক্ট পৰিব। এটা গোলকৰ কথা কৈছে, গোলকৰ এতিয়া ভলিউম কিমান, গোলকৰ আয়তনৰ ফৰ্মুলা কিমান, তো সেইটো হৈছে 4/3 পাই r কিউব। তুমি জানিব লাগিব ফৰ্মুলাটো। যদি ফৰ্মুলা গম পাও, এতিয়া দেখিছো r তিনিটা আছে, মানে আমি কম r তিনিবাৰ লিখিব লাগে। আমাক কৈছে 10% বঢ়াব লাগে ৰেডিয়াছ, মানে 10ৰ পৰা কি হ'ব 11 এবাৰ হ'ল। আকৌ 10ৰ পৰা কি হ'ব 11, আকৌ 10ৰ পৰা কি হ'ব 11। ঠিক আছে, পূৰণ কৰিলে দেখিবা এইটো 1000 আৰু এইটো পূৰণ কৰিলে দেখিবা 1331। এনে ক্লিয়াৰলি দেখা পাই আছা যিটো বস্তু আগতে আছিলে 1000, আগতে মানে ভলিউম আছিলে 1000, এতিয়া হৈছে ইমান, মানে কিমান বাঢ়িছে, ইয়াতে দেখিবা 331 বাঢ়িছে, 1000ৰ তুলনাত 331 বাঢ়িছে। ইনটু 100 কৰি দিয়া, কাম খতম। ডাবল জিৰ' কাট খাই গ'ল, এটা জিৰ'ৰ কাৰণে দশমিক আহিব, অৰ্থাৎ 33.1% ইনক্ৰিমেন্ট। ঠিক আছে, 33.1% কি ইনক্ৰিমেন্ট। তো এনেকৈ আমি কি কৰো, এই যিটো ইনক্ৰিমেন্টৰ ওভাৰঅল এফেক্টৰ কুৱেশ্যন আছে এইটো সলভ কৰো। মই বহুতখিনি কথা কলো, বহুতখিনি কথা এক্সপ্লেইন কৰিলো। আই থিংক সকলোৰে ক্লাছটো কৰি ভালেই লাগিছে, আৰু যদি কাৰোবাৰ কিবা ডাউটছ থাকে জনাবা। আৰু যিহেতুকে এক্সামৰ আগমুহূৰ্তত আছো, বহুত বেছি ডাউট সলভ কৰিবলৈ হয়তো এতিয়া সময় নাই। যদি তোমালোকে আগৰ পৰাই পঢ়ি আছিলা তেতিয়াহ'লে তোমালোকে হয়তো এইটো ক্লাছ বহুত ভালদৰে ৰিলেট কৰিব পাৰিবা তোমালোকৰ প্ৰিপাৰেশ্যনৰ লগত। আজিৰ মুহূৰ্তত মই বহুত বেছি এক্সপ্লেইন কৰিব নোৱাৰিম, আৰু যিসকল আমাৰ CSET 66 বেটছত আছিল সিহঁতক মই শুভেচ্ছা জনালো, এক্সামটো ভালকৈ দিয়া। নেক্সট আৰু আমি মেথছৰ বেছি আলোচনা নকৰো, কাৰণ মেথছৰ আমাৰ বহুত বেছিও পঢ়িব নালাগে, কাৰণ জাষ্ট কোৱালিফাইং মাৰ্কছটোহে লাগে। অলপমান বেছিক নলেজ থাকিলে মই ভাবো এইটো সকলোৰে কাৰণে পচিবল, সকলোৱে খুব ধুনীয়াকৈ মাৰ্কছ স্ক'ৰ কৰিব পাৰিব। লগ পাম সকলোকে এক্সামৰ পাছত। মই অলৰেডি মেনশ্যন কৰাৰ নিচিনাকৈ যে এই কিতাপখনৰ পৰা তোমালোকে যিসকলে লৈছা তোমালোকে সকলোৱে ভালদৰে প্ৰেক্টিচ কৰা। এই কিতাপখনৰ পৰা মেক্সিমাম নম্বৰ অফ কুৱেশ্যন কমন আহিব। আজি গ'লো এক্সামৰ আগত, আজি আমাৰ ৰাইট নাও ডেট কিমান হয়, ডেট হৈছে আমাৰ 2 তাৰিখ। তো 2 তাৰিখে মই এইটো কথা কৈ আছো, এক্সাম যাও 5 তাৰিখে, দেন মই 6 তাৰিখে আহিম আকৌ, ইয়াৰ কিমানটা কুৱেশ্যন কমন পৰিছে মই কৈ দিম। অ'কে, লগ পাম সকলোকে, থেংক ইউ।